শ্মশানত গৈ কি কৰা হয়? শ্মশানতো চব তন্ত্ৰৰ লগত শ্মশানটো বহুত। ফাৰ্ষ্ট কুৱেশ্যন, কোনোবা এটা পডকাষ্টত আপুনি কৈছিলে যে ককাই গমো পাইছিলে যে আজি বস্তুটো কামটো কৰিছে, 6 যতে মৰিছে বিৰা লগাই। ছেকেণ্ড কুৱেশ্যন, আকৌ আপুনি এটা পডকাষ্টত কৈছিলে, পাৰ্চনেল হ'ব পাৰে, সুধিব পাৰোঁ? হয়, নিশ্চয় নিশ্চয়। আপুনি কৈছিলে যে আপুনি কিবা এটা পুহিছিলে যোনটো কাৰণে আপোনাৰ ৱাইফৰ লগতো কাজিয়া হৈছিলে। ৱাইফৰ লগত বহুত কাজিয়া পেচাল লাগি পেলাই ৰাখিব লগা হয়। এইটো ফ্ৰেংকলি যদি মই কওঁ, সি মানে মোক এনেকৈ ৰাতি মানে ভয় খুৱাই আৰু এইবোৰ কথা কৈ, পিচাচৰ কথা কৈ, তাৰপৰা এটা ৰুমত বন্ধ হৈ তোৰ 12 দিন থাকিব লাগিব, কোনোবা গুৰু লাগিব, এইবোৰ কথা সঁচা নেকি? সন্ধিয়া সময়ত তুমি চাৰিআলিদি গৈ আছিলা, কোনোবাই সেইদিনাখনে সন্ধিয়াত এটা নেমু টেঙাত কিবা টটকা কৰি তাত পেলাই থৈ গ'ল কাৰোবাৰ বেয়া কৰিবৰ কাৰণে, তুমি তাৰ ওপৰত গছকি পিছি গ'লা। কিন্তু চবতকৈ ডাঙৰ ৰেমেডি হ'ল মাল, পইচাৰ ৰেমেডি। ফাইনেন্সটোৰ ওপৰত মানুহ বহুত বেছি নিৰ্ভৰ কৰি থাকে, কাৰণ ফাইনেন্সটো যদি ঠিকে থাকে বাকীবিলাক অলপ অলপ এডজাষ্ট কৰি ল'ব পৰা যায়। তো ফাইনেন্সৰ মই ৰেমেডি প্ৰথমতে দিব বিচাৰিম। ফাইনেন্সৰ 5টা একদম বেলেগ কোনো পডকাষ্টত নোকোৱা ৰেমেডিজ তোমাৰ ওচৰত কম। অ'কে, থেংক ইউ। আই হেভ পাৰ্চেজ এ কাৰ বুলি সি লিখিছিলে মেনিফেষ্টেশ্যনত, বাট একো মেনিফেষ্টেশ্যন একো কামেই নকৰিলে। কিয়? হাই, আপুনি আপোনাৰ বিজনেছ প্ৰমোট কৰিব বিচাৰে নেকি? এণ্ড সদায় ৰিলছ পষ্ট কৰি থকাৰ পাছতো কাষ্টমাৰ্ছ নাহে? চাওক, এইটো কাৰণে আপোনাৰ বুজিব লাগিব দেট ভিউজ ডাজেণ্ট মিন চেলছ এণ্ড ফলোৱাৰ্ছ ডাজেণ্ট মিন গ্ৰ'থ। য়েছ, এণ্ড দেটছ ৱেৰ আনপ্লাগ মিডিয়া নেটৱৰ্ক কামছ ইন। এটা টীম যিটোৱে ব্ৰেণ্ড এণ্ড বিজনেছক ষ্টৰিলৈ কনভাৰ্ট কৰে, তাহাঁতি কাৰণে ভাইৰেল কণ্টেণ্ট বনায় এণ্ড প্ৰপাৰ মাৰ্কেটিং ষ্ট্ৰেটেজি ইউজ কৰি আমি ফলোৱাৰ্ছক কাষ্টমাৰ্ছলৈ কনভাৰ্ট কৰোঁ। চ' লেট নকৰি তলত দিয়া কণ্টেক্ট নম্বৰত আমাক কণ্টেক্ট কৰক এণ্ড লেটছ ক্ৰিয়েট ছামথিং আনফৰগেটেবল টুগেডাৰ। Your brand deserves more. So Paras da, welcome to the podcast. থেংক ইউ ছ' মাছ। তুমি যে মাতিছা তাৰ কাৰণে বহুত বেছি ধন্যবাদ। Thank you so much অহাৰ কাৰণে। হয়। So Paras da, বহুত কথা আজি পাতিব আছে। অডিয়েঞ্চক কৈ দিছোঁ, যদি চাই আছে প্লিজ এণ্ডলৈকে থাকিব, বহুত কিবা ডিছকাছ কৰিম এণ্ড ৰিয়েলি কৈছোঁ ওৱান অফ দ্য পজিটিভ পডকাষ্ট হ'ব আজি পডকাষ্টটো। ষ্টাৰ্টিং ফ্ৰম আপুনি যে এষ্ট্ৰলজি লাইনত আহিলে, এনেকুৱা কিবা ইনচিডেণ্ট বা এনেকুৱা কিবা ঘটনা য'ৰ পৰা আপোনাৰ এইটো লাগিলে যে নহয় এষ্ট্ৰলজিয়ে কৰিম, এষ্ট্ৰলজাৰে বনিম, কিবা ইনচিডেণ্ট এনেকুৱা? ঠিক এনেকুৱা কোনো ইনচিডেণ্ট নাইকিয়া, কিন্তু আমাৰ যিটো জেনেৰেশ্যন বাই জেনেৰেশ্যনটো প্ৰেক্টিছ কৰিয়ে থকা বস্তু আছিলে, তাকো মই জাষ্ট এডপ্ট কৰিছোঁ। আৰু মোৰ দেউতা বা মোৰ ককা দেউতাহঁতো এই ধৰণৰ মানে জ্যোতিষ বা এই তন্ত্ৰ এই মাধ্যমত জড়িত হৈ আছিলে, গতিকে ঘৰত দেখি আছোঁ, সৰুৰ পৰা এয়াকে দেখিছোঁ। যেনেকৈ তোমাৰ ছামাৰ ব্ৰেকত বেলেগত যায়, আমি ক'ৰবাত এই এষ্ট্ৰলজিৰ কিবা কিতাপ পঢ়া বা ছেমিনাৰ যোৱা, সেই ধৰণৰ বস্তুবিলাকে আমি এটেণ্ড কৰি আছিলোঁ। তো ঘৰৰ বেকগ্ৰাউণ্ডত এই বস্তুটো আছিলে কাৰণে ব্লাডতো আছে, মানে এনভাইৰমেণ্টটো পাইছোঁ, গতিকে এইটো শিকা আৰম্ভ হৈ গৈছে আৰু সেনেকৈয়ে এষ্ট্ৰলজি প্ৰেক্টিছ কৰা বহুত বছৰ হৈ গৈছে। অ'কে, চ' গাইজ পাৰাছ দাৰ বহুত কিবা কোৱালিফিকেশ্যনছ কিবা কিবি আছে, মোৰ একজেক্টলি মনতো নাই, চ' মই এবাৰ কৈ দিব বিচাৰিছোঁ। আপুনি কেপিনাৰী এষ্ট্ৰলজাৰ, এষ্ট্ৰ বাস্তু কনচালটেণ্ট, লাল কিতাপ এক্সপাৰ্ট, তন্ত্ৰ এক্সপাৰ্ট আৰু নিউমাৰলজিষ্ট। হয়। অ'কে, চ' ইয়াৰ লগত মই কিছুমান বস্তু এছ'চিয়েট কৰিম। কেপিনাৰী এষ্ট্ৰলজি মিনিং? চ' কেপিনাৰী কৃষ্ণমূৰ্তি পদ্ধতি হয় এটা এষ্ট্ৰলজি, নৰ্মেল যিটো এষ্ট্ৰলজি বেদিক এষ্ট্ৰলজি পৰাশৰী এষ্ট্ৰলজি আছে, তাৰো এটা এডভান্স ফৰ্ম হ'ল কেপিনাৰী। আৰু একচুৱেলি কেপিটো এটা বেলেগ বস্তু, নাৰীটো এটা বেলেগ বস্তু হয়। কেপিটো হৈছে কৃষ্ণমূৰ্তি পদ্ধতি, য'ত নক্ষত্ৰৰ ওপৰত বেছ কৰি পেলাই উপনক্ষত্ৰ চামি লৈ পেলাই আমি কিছুমান প্ৰেডিকশ্যন কৰোঁ, যিটো প্ৰেডিকশ্যনৰ মানে যিটো সঠিকতা, যিটো মানে তোমাৰ কিমান পাৰ্চেণ্টলৈকে একুৰেচি বুলি যদি ক'ব পৰা যায়, 100% একুৰেচিলৈকে কেপি জ্যোতিষৰ এটা ক'ব পৰা যায়। নাৰী জ্যোতিষো সেই একেই, কেপিৰ এটা চাবলৰ থিয়ৰিৰ ওপৰত আমি বেছ কৰি পেলাই কিছুমান কাম কৰোঁ, যিটো ভৃগুনন্দী নাৰী আছে, নৰ্মেল বশিষ্ঠ নাৰী আছে, এই ধৰণৰ নাৰী আমি প্ৰেক্টিছ কৰোঁ। আৰু একচুৱেলি কি হয়, মই যিটো কনচেপ্ট ইউজ কৰোঁ সেইটো অল্টাৰনেটিভ এষ্ট্ৰ 24, তাত একচুৱেলি চব মিংগল কৰা হৈছে। মিংগল কেনেকুৱা ধৰণৰ, ইয়াত বেদিক এষ্ট্ৰলজিও আছে, লাল কিতাপো আছে, কেপি এষ্ট্ৰলজিও আছে, নাৰীও আছে, নিউমাৰলজি আছে, সকলোখিনি মানে মিংগল কৰি পেলাই এটা প্ৰডাক্ট উলিওৱা যায়। ধৰি লোৱা তুমি যদি মোৰ ওচৰত আহিছা, মই তোমাৰ প্ৰথমতে ডেট অফ বাৰ্থটো চালোঁ, ডেট অফ বাৰ্থৰ ড্ৰাইভাৰ নাম্বাৰ, কণ্ডাক্টৰ নাম্বাৰ, পাৰ্চনেল ইয়েৰ, সেইখিনি চোৱা যায়। এজন মানুহৰ লগ্ন ৰাশি, এইটো এষ্ট্ৰলজিৰ পৰা চোৱা যায়। তাৰপিছত তেওঁৰ হৰস্কোপখন আমি এনালাইচিছ কৰোঁ লাল কিতাপৰ জৰিয়তে। লাল কিতাপত কেনেকৈ থাকে যে কিছুমান কাম কৰিবলগীয়া থাকে, কিছুমান কাম কৰিব নলগীয়া থাকে। একেবাৰে চিম্পুল কথা যদি মই কওঁ, যদি তোমাৰ 10 হাউচত ছেটাৰ্ণটো আছে,
10 হাউচৰ ছেটাৰ্ণ থাকিলে আমি কওঁ আপুনি দাড়ি ৰাখিব, দাড়ি ৰাখিবলৈ দিওঁ। এইটো অলপ ইণ্টাৰেষ্টিং বস্তু। যদি কওঁ 10 হাউচত যদি ৰাহু আছে, ছান আছে, তেতিয়া আকৌ আপুনি কেপ পিন্ধিব, টুপি পিন্ধিব, হোৱাইট কালাৰ পিন্ধিব মানে চেফ্ৰন কালাৰ পিন্ধিব, সেইটো এটা বেলেগ ধৰণৰ মানে ষ্টাডি কৰি কোৱা হয়। তো এই ধৰণৰ কিছুমান বস্তু থাকে। আৰু কিছুমান বস্তু থাকে যে ধৰক যদি 7 হাউচত জুপিটাৰ আছে তেতিয়া আপুনি বহুত বেছি পূজা পাঠ কৰিব নালাগে, নৰ্মেল পূজা পাঠ কৰক, বহুত বেছি পূজা পাঠ কৰিলে আপোনাৰ ক্ষতিহে হ'ব পাৰে। এই ধৰণৰ কথাও আছে যিটো পূজা পাঠ কৰিবলৈ আমি সকলোকে ৰেকমেণ্ড কৰা যায়, বাট তেওঁক আমি অকণমান এভইড কৰিব দিওঁ। হাউচ নম্বৰ যদি 10ত যদি মংগলটো বহি আছে তেতিয়া আকৌ আমি ব্লাড ডনেশ্যন নকৰিব। নৰ্মেলি আমি ব্লাড ডনেশ্যন কৰিব লাগে, আমি ব্লাড ডনেশ্যন কৰিব হাক দিওঁ। তো এই ধৰণৰ কিছুমান তোমাৰ কথা থাকে, সেইবিলাক লাল কিতাপৰ পৰা তেওঁক মানে কৈ দিয়া যায় যে আপুনি এইটো কৰিব, এইখিনি নকৰিব। তাৰপিছত আহে চাপ'জ মোৰ বিয়া হোৱা নাই, কেতিয়া বিয়া হ'ব, মোৰ চাকৰি হোৱা নাই, কেতিয়া হ'ব, সেইটো আহে কেপি নাৰীৰ জৰিয়তে। তাৰপিছত তাৰ চলিউশ্যনৰ কথা আহি যায়। কিছুমান ক্ষেত্ৰত অলপ চলিউশ্যন দিব লগা হয়, তাত আমি তন্ত্ৰৰ সহায় লওঁ, জেমষ্টনৰ সহায় লওঁ, ক্ৰিষ্টেলৰ সহায় লোৱা হয়। তো বিভিন্ন এংগুলৰ পৰা এজন মানুহৰ চোৱা যায়। নিউমাৰলজিৰ জৰিয়তে আজিকালি কি চলে, নিউমাৰলজিৰ জৰিয়তে ডাইৰেক্ট প্ৰেডিকশ্যন দি দিয়ে। নিউমাৰলজিটো এটা এষ্ট্ৰলজি এটা পাৰ্ট, 5 to 10%। সেই পাৰ্টটোৰ জৰিয়তে অলপমান তুমি কথা ক'ব পাৰা, তোমাৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব, তুমি লাকি কালাৰ কি হ'ব, লাকি প্ৰফেশ্যন কি হ'ব, সেইখিনিয়ে নিউমাৰলজিৰে কোৱা যায়। কিন্তু এজন মানুহৰ যদি পূৰা হৰস্কোপখন পূৰা ডিটেইলছত চাব লগা হয়, তেতিয়া আমি এষ্ট্ৰলজি, য'ত আমি কেপি, নাৰী, বেদিক এষ্ট্ৰলজি, সেই গোটেইখিনি মিলাই পেলাইহে ক'ব পৰা যায়। গতিকে আমি গোটেইখিনি মিলাই পেলাই কওঁ। আগতে মই টেৰ কাৰ্ড ৰিডিংটো কৰিছিলোঁ। টেৰ কাৰ্ডটো মই প্ৰথম টিভিত মই বেছিকৈ কৰিছিলোঁ, প্ৰেক্টিছ কৰিছিলোঁ। মানুহক টেৰ কাৰ্ডৰ জৰিয়তে আমি প্ৰেডিকশ্যনো দিছিলোঁ আগতে এটা সময়ত। এতিয়া মই বেছিকেলি সেইটো নকৰোঁ। মোৰ ছোৱালীজনীয়ে এতিয়া লাহে লাহে প্ৰেক্টিছ কৰি আছে। তো এইবছৰো ওলাইছে কাৰ্ড অফ দ্য ইয়েৰ। তো বয়স 3-4 বছৰ হৈছে, 3 বছৰ হৈছে এইবাৰ। গতিকে 3 বছৰৰ ছোৱালীজনীয়ে কিমান প্ৰেডিকশ্যন দিব, কিন্তু আমি জাষ্ট কাৰ্ডবিলাক উলিয়াব পাৰোঁ। এই টেৰ কাৰ্ডৰ এইটোৱে বাহাদুৰি। টেৰ কাৰ্ড আজিকালি পূৰা ফেমাছ হৈ আছে। টেৰ কাৰ্ডে কি কৰিব পাৰে, তোমাৰ যিবিলাক একদম স্মল ইনচিডেণ্ট থাকে, ছাপ'জ মোৰ 2টা চাকৰি পাইছোঁ, কোনটো চাকৰি ল'ম, প্ৰেডিকশ্যন, একদম শ্বৰ্ট প্ৰেডিকশ্যন যিবিলাক। তাৰপিছত তোমাৰ ধৰি লওক মই কোনখন মুভি চাবলৈ যাম, এইখন চাম নে এইখন খালে মোৰ ভাল হ'ব, কোনখন ৰেষ্টুৰেণ্ট যাবলৈ গ'লে ভাল হ'ব। আৰু জেনজিৰ যিটো আজিকালি কুৱেশ্যন যে তুমি ব্লকটো আনব্লক কৰিব নে নকৰে, বা এই 2জন বয়ফ্ৰেণ্ড আছে, কাৰ লগত মোৰ বেছি ভাল হ'ব, এই ধৰণৰ যিবিলাক অলপ এনেকুৱা ধৰণৰ কুৱেশ্যন থাকে, সেইটো টেৰ কাৰ্ডৰ মাধ্যমেৰে চাব পৰা যায়। কিন্তু যদি ছিৰিয়াছ কুৱেশ্যন হয় যে মই কি কৰিম, বিজনেছ কৰিম নে জব কৰিম, বিজনেছ কি কৰিম, মোৰ কোনটো বিজনেছ মোৰ কাৰণে শ্বুট কৰিব, তাৰ কাৰণে তুমি এষ্ট্ৰলজিৰ সহায় ল'ব লাগিব। চব ছাবজেক্টৰে বিউটি থাকে, আৰু ক'ৰ পৰা তুমি কি লৈ পেলাই তুমি প্ৰেডিকশ্যন দি আছা, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, চ' নেক্সট মই আহোঁ, লাল কিতাপ আমি ইমান ডিছকাছ নকৰোঁ, অলৰেডি আপুনি ক'লে তন্ত্ৰ এক্সপাৰ্টছ। মোৰ তন্ত্ৰলৈ কিছুমান কুৱেশ্যনছ আছে। ফাৰ্ষ্ট কুৱেশ্যন, তন্ত্ৰ কি হয় আৰু তন্ত্ৰ কাম কেনেকৈ কৰে? চোৱা, প্ৰথম কথা হ'ল তন্ত্ৰটো সম্পূৰ্ণ গুপ্ত এটা বিদ্যা হয়, যিটো কথা আমি একচুৱেলি পডকাষ্টত বহুত বেছি ডিছকাছ আমি কৰিব নোৱাৰোঁ। কিন্তু তন্ত্ৰৰ মাধ্যমেৰে কৰা হয় কি, ছাপ'জ তুমি এতিয়া ইয়াৰ পৰা তুমি তিনিচুকীয়াৰ পৰা গুৱাহাটী আহিছে, বিভিন্ন তোমাৰ মোড আছে। তুমি খোজকাঢ়িও আহিব পাৰা, চাইকেলতো আহিব পাৰা, নিজৰ কাৰ লৈ আহিব পাৰা, ট্ৰেইনত আহিব পাৰা, ফ্লাইটত আহিব পাৰা, বিভিন্ন অপশ্যন আছে। তুমি যিটো চিলেক্ট কৰিবা সেইটোৰ ওপৰত তোমাৰ মানে তুমি কিমান সময় লাগিব, তুমি কেনেকৈ অহাটো সহজ হ'ব নে কষ্ট হ'ব, তাক নিৰ্ভৰ কৰিব। তন্ত্ৰটো হৈছে তোমাৰ এটা ছিষ্টেমেই যে তুমি আজি ক'ত আছা আৰু ক'লৈ যাবা, বা কিছুমান তোমাৰ কাম আছে যিবিলাক কাম তুমি কৰিব পৰা নাই নৰ্মেল পদ্ধতিত, সেইটো তন্ত্ৰৰ মাধ্যমেৰে কৰিলে অতি সহজে কৰিব পৰা যায়। তন্ত্ৰ হৈছে এটা উপাসনা পদ্ধতি, যাক প্ৰথমতে নিজৰ গোটেই বডিটো এনাৰ্জাইজ কৰা যায়। তাৰপিছত তুমি কিছুমান তন্ত্ৰৰ মাধ্যমেৰে কিছুমান কাম কৰা যায়। অকল সেই তন্ত্ৰত কিছুমান বস্তু সোমাই থাকে, যেনে মন্ত্ৰ সোমাই থাকে, তাত কিছুমান যন্ত্ৰ সোমাই থাকে, কিছুমান হাৰ্বছ সোমাই থাকে। তো এই গোটেইখিনি মিংগল কৰি পেলাই তন্ত্ৰটো কৰা যায়। কিন্তু তন্ত্ৰৰ কিন্তু মুখ্য উদ্দেশ্য নিজক নিজে ঠিক কৰাটো। যেনেকৈ সাধনা কৰে, সাধনাৰ মেইন অৰ্থটো হ'ল ডিচিপ্লিন অনাটো। মানে তুমি 4 ঘণ্টা 5 ঘণ্টা তুমি বহি পেলাই সাধনা কৰা, মানে একচুৱেলি এটা মন্ত্ৰ তুমি জপ কৰা, অকল মন্ত্ৰৰ জপে সাধনা নহয়। মানে সাধনাটো কি হয় যে তোমাক কেনেকৈ কণ্ট্ৰল কৰিছা, মানে তোমাৰ লোভ মোহ যিবিলাক কাম লোভ মোহ থাকে, সেইবিলাকৰ পৰা তুমি নিজকে কেনেকৈ আঁতৰাই ৰাখি পেলাই কেনেকৈ ভক্তি কৰিব পাৰা। আৰু ভগৱানক পাবৰ কাৰণে বিভিন্ন পদ্ধতি থাকে, বৈদিক পদ্ধতি থাকে, তান্ত্ৰিক পদ্ধতি থাকে, তান্ত্ৰিক আৰু ৰিচুৱেলছ কিছুমান থাকে, অলপ কঠোৰ সাধনা কিছুমান থাকে। সেই সাধনাবিলাক কৰি পেলাই ভগৱান প্ৰাপ্তিৰ কাৰণে তেওঁলোকে বিচাৰে। কিন্তু তন্ত্ৰ এইটো নহয় যে ব্লেক মেজিক হৈ যাব, যে তন্ত্ৰ বুলি কোৱাৰ লগে মানুহৰ ক'ৰবাত নহয় ক'ৰবাত আহি যে ব্লেক মেজিক কোনোবাই কৰিলে নেকি, বা কিবা বিৰা চিৰা এইখিনি, অকল সেইবিলাক বস্তু নহয়। তন্ত্ৰটো এটা পবিত্ৰ বস্তুৱেই হয়। তন্ত্ৰটো হয় নিজক প্ৰথমতে জানা, ভগৱান প্ৰাপ্তিৰ কাৰণে বিভিন্ন পদ্ধতি থাকে। তাৰ মাজত তন্ত্ৰ এটা পদ্ধতি, মই অলপ আগতে যিটো ক'লোঁ, তুমি তিনিচুকীয়াৰ পৰা গুৱাহাটী আহিলে যিখিনি তুমি ইউজ কৰিব পাৰা, বাছ ইউজ কৰিছিলা, ট্ৰেইন ইউজ কৰিছা, ঠিক সেইদৰে তন্ত্ৰটো এনেকুৱা এটা ফাষ্টেষ্ট এটা মুড হয়, যাৰ জৰিয়তে তুমি আহিব পাৰা। বাট টাফো হয়, কাৰণ যেনেকৈ ফ্লাইটত আহিবলৈ পইচা বেছিকৈ লাগে,
যিটো সংসাধন বেছি লাগিব বা তাত চলাবৰ কাৰণে মানে পাইলট বুলি কোৱা হয়, গাড়ী চলোৱাজনৰ ড্ৰাইভাৰ বুলি কোৱা হয়। তো পাইলট আৰু ড্ৰাইভাৰৰ মাজত আল্টিমেট কাম একেটাই, কিন্তু তেওঁৰ সেই কোৱালিফিকেশ্যন, সেই এক্সপাৰ্টাইজটো বেলেগ হৈ পৰে। তন্ত্ৰটো এনেকুৱা ধৰণৰ বস্তু, তন্ত্ৰ বস্তুটো খুব ধুনীয়া হয় যদিহে তুমি ভালকৈ তাক আয়ত্ব কৰি কৰিব পাৰিছা। কিন্তু এনেকুৱা নহয় যে তন্ত্ৰ বুলি ক'লে ব্লেক মেজিক হ'ব। চোৱা, এটা সকলো বিদ্যাৰে, যিকোনো বিদ্যাৰে, এতিয়া আমি পডকাষ্টটো কৰিছোঁ, ইয়াৰ পৰা মিছ ইউজো কৰিব পাৰোঁ আৰু পজিটিভ ইউজো কৰিব পাৰোঁ। তন্ত্ৰ সেইকে পজিটিভো কৰিব পাৰা, নিগেটিভো কৰিব পাৰা, তোমাৰ ওপৰত ডিপেণ্ড কৰিব কিমান লেভেললৈকে কোনোবা মিছ ইউজ কৰিব পাৰে। মিছ ইউজ তুমি যিমান লেভেললৈকে ভাবা, মানে এক্সট্ৰিম পৰ্যায়ৰ, মানে চোৱা এক্সট্ৰিম পৰ্যায়টো কি, মৃত্যু, তালৈকে ভাবিব পাৰা, বেমাৰ কৰি দিব পাৰা, ভাবিব পাৰা। তাতকৈ নকৰি তুমি কাৰোবাৰ সংসাৰখন ভাল কৰিবৰ কাৰণে ভাবিব পাৰা। কাৰোবাৰ হাজবেণ্ডৰ প্ৰব্লেমছ হৈ আছে, তাত তুমি তন্ত্ৰৰ মাধ্যমেৰে তুমি পূজা পাতল কৰি তাবিজ কবচ দি পেলাইও ঠিক কৰিব পাৰা। তো এই গোটেইখিনি তোমাৰ কাৰোবাৰ যদি হাজবেণ্ডৰ লগত ভাল হৈ আছে, এইটো বেয়াও কৰিব পাৰি। চব ভালো থাকিব, বেয়াও থাকিব। সেইটো তোমাৰ ডিপেণ্ড কৰিব তোমাৰ মানসিকতাৰ ওপৰত। এজ এ তান্ত্ৰিক মোৰ ওপৰত ডিপেণ্ড কৰিব মই কিখিনি কৰি আছোঁ, মোৰ সন্মুখত অহা ব্যক্তিজনে কি বিচাৰিছে সেইটো। তো ইয়াৰ ওপৰত চোৱা, মানুহেতো তোমাৰ ওচৰত আহিব পাৰে, ভাল অফাৰ লৈ আহিব পাৰে, বেয়া অফাৰ লৈ আহিব পাৰে। এতিয়া মোৰ ওপৰত ডিপেণ্ড কৰিব মই সেইটো কাম কৰোঁ নে নকৰোঁ। যদি মই টকাৰ কাৰণে মই কৰিছোঁ, ডেফিনেটলি মই বেয়া কামত হাত দিছোঁ আৰু তাৰ ফলটো মই বেয়া পাম। যদি মই সেইখিনি কৰা নাই, ভালত ৰাখিছা, তেতিয়া ভাল হ'ব। তন্ত্ৰৰ বেকফায়াৰ বেছি কৰে। নৰ্মেল এষ্ট্ৰলজি তুমি কাৰোবাক তুমি ৰেমেডি দিছা, লাল কিতাপৰ ৰেমেডি দিছা বা কিবা ৰেমেডি, সকলোতে পজিটিভ ৱেতে থাকে। কিন্তু তন্ত্ৰৰ মাধ্যমত আমি নিগেটিভ কথাও আমি কৰিব পৰা যায়। যদি কৰিছা সেইটো বেকফায়াৰ হ'ব, কাৰণ কৰ্মা হিটছ বেক। সেইটো এনেকুৱা নহয় যে তুমি কৰিলে আৰু তুমি বাচি গ'লা, কাৰণ ভগৱানতকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। আৰু যিটো মানে চোৱা, এটা নেচাৰৰ বিৰুদ্ধে কৰা কাম, এইটো তন্ত্ৰ হৈ যাব ন, এই ধৰণৰ কামবিলাক। তন্ত্ৰৰ কাম সেইবিলাকতো সৎকৰ্ম বুলি কোৱা হয়, যিবিলাক আমি এতিয়া কৈ আছোঁ যে ব্লেক মেজিক কৰিলে, কাৰোবাৰ বিয়া ভাঙিলোঁ, কাৰোবাৰ মানুহ মাৰিলোঁ, এই ধৰণৰ বস্তুবিলাক সৎকৰ্ম। কিন্তু তন্ত্ৰৰ উদ্দেশ্য সেইটো নাছিলে। তন্ত্ৰ হৈছে শিৱই পাৰ্বতীক দিয়া জ্ঞান, যাৰ জৰিয়তে তন্ত্ৰ শব্দৰ অৰ্থ হৈছে কি, নিজৰ তনুটোক জাগ্ৰত কৰা, নিজৰ বডিটোক এটা মেডিটেটিভ ফৰ্মলৈ লৈ যোৱা। কেনেকৈ লাইফষ্টাইল এটা মানে ভালকৈ মেইনটেইন কৰিবৰ কাৰণে, সেই বস্তুটোহে আছিলে তন্ত্ৰ। তোমাৰ যেতিয়া প্ৰাণায়াম কৰিবা, য়োগা কৰিবা, মন্ত্ৰ জপ কৰিবা, তোমাৰ মাইণ্ড, বডি এণ্ড চ'ল বেলেঞ্চ হ'ব। সেইটো কাৰণে তন্ত্ৰ আছিলে। তন্ত্ৰ আছিলে ভগৱান প্ৰাপ্তিৰ এটা পথ। কিন্তু তাকে নকৰি পেলাই তন্ত্ৰৰ যিখিনি সৎকৰ্ম হ'ল, সৎকৰ্ম হ'ল ছটা কৰ্ম। যেনে কাৰোবাক বিদ্বেষণ কৰাই দিয়া, কাজিয়া লগাই দিয়া, কাৰোবাক আকৰ্ষণ কৰা, কাৰোবাক বশীকৰণ কৰা, কাৰোবাক মাৰণ কৰা, কাৰোবাক উচ্চাটন কৰা, কাৰোবাক বিদ্বেষ, এই ধৰণৰ যিবিলাক সৎকৰ্ম বুলি কয়, যিবিলাক শ্বৰ্ট কিছুমান কাম থাকে, সেইবিলাক আছিলে তন্ত্ৰৰ এটা সৰু পাৰ্ট। সেই সৰু পাৰ্টখিনি মানুহৰ ফ'কাছটো বেছি গ'ল, মানুহে সেইবিলাকত বেছি গুৰুত্ব দিলে। আৰু মানুহে তন্ত্ৰৰ আজিকালি মন্ত্ৰ এটা দিয়াৰ লগে লগে সাধনা কৰিবলৈ 1 বছৰ 2 বছৰ সময় লাগে, বহুত কঠোৰ সাধনা। সেইবিলাকত মানুহ গুৰুত্ব নাথাকে, মানুহে টটকা যে এইটো কিবা এটা টটকা কৰি দিম, সোনকালে হ'ব। আৰু আজিৰ জেনেৰেশ্যনত চাবা, আজিকালি কোনো এটা ভিডিঅ' 1.5 ঘণ্টা ভিডিঅ' চাব সময় নাই, আধা ঘণ্টা ভিডিঅ' চাব সময় নাই। ৰিলছৰ 15 ছেকেণ্ড 5 ছেকেণ্ডৰ মানে ৰিলছ চাই মানুহৰ মানসিকতাটো কেনেকুৱা, ফাষ্ট লাগে ন, চব ৰিজাল্ট ফাষ্ট লাগে। তো এই ফাষ্ট যেতিয়া বিচাৰা হৈ গৈছে, তেতিয়া সেই ধৰণৰ বেয়া কামবিলাকলৈ মানুহৰ মনটো গুচি গৈছে। হয়, অ'কে, ইয়াৰ লগতে এটা কুৱেশ্যন এছ'চিয়েট কৰিম, শ্মশানত গৈ কি কৰা হয়? শ্মশানতো চব তন্ত্ৰৰ লগত শ্মশানটো বহুত ওতঃপ্ৰোতভাৱে জড়িত বস্তু হয়। আৰু শ্মশান হৈছে পবিত্ৰ ঠাই। শ্মশানত একচুৱেলি মানুহৰ দম্ভ, অহংকাৰ, লোভ, মোহ সকলো নাশ হৈ পেলাই যায়। যিমানে ধনী বা দুখীয়া মানুহজন নহয়, সেই চিতাখনতে জ্বলি পেলাই শেষ হয়, এই পঞ্চভূতত বিলীন হৈ যায়। শ্মশানত কি হয়, শ্মশান বস্তুটো বেছিকেলি যদি চোৱা যে জেনেৰেল মানুহে নাযায় তাত, আৰু ৰাতিটো বিশেষকৈ একেবাৰে মানুহ নাযায়। ৰাতিৰ সময়ত কি হয়, যেতিয়া দিনৰ সময়ত বেছিকেলি বহুত তোমাৰ যি মেডিটেশ্যন কৰা, এই ধৰণৰ মন্ত্ৰ জপ কৰা, এই ধৰণৰ কাম কৰিবৰ কাৰণে তোমাৰ ঘৰত অসুবিধা হ'ব পাৰে বা যিকোনো ঠাইতে অসুবিধা হ'ব পাৰে, শব্দ আহি থাকে। শ্মশানৰ সেনেকুৱা এটা জেগা যে ৰাতি হ'লে মানুহ ভয় খাই নোযোৱা হয়, সেইখিনি সময়ত ৰাতি গৈ পেলাই শ্মশানত যদি তুমি যিকোনো সাধনা কৰিবৰ কাৰণে ভাল হয়, কাৰণ তুমি কোনো মানুহৰ পৰা ডিষ্টাৰ্বেঞ্চ নোপোৱা। সেইটো হ'ল প্ৰথম কাৰণ। ছেকেণ্ড কাৰণ হ'ল, কিছুমান এনেকুৱা সাধনা আছে যিবিলাক উগ্ৰ সাধনা থাকে, যিবিলাক অকল শ্মশানতেই কৰিব লাগে। কাৰণ শ্মশানত কি হয়, অশৰীৰী আত্মা কিছুমানো থাকে, তাত ভূত পেট পিশাচ সেইবিলাকো থাকে। তো এই ধৰণৰ যেতিয়া থাকিব, তাত তোমাৰ যিধৰণৰ এই ধৰণৰ কাম তন্ত্ৰ সাধনা কৰিবৰ কাৰণে, যিবিলাক ভাল বেয়া বুলি নহয়, যিকোনো তন্ত্ৰ সাধনা কৰিবৰ কাৰণে অলপ প্লেচটো ভাল হৈ যায়। আৰু শ্মশানত যোৱাৰ লগে লগে অৰ্থটো এইটোৱে হয়, শ্মশানত কি হয়, তোমাৰ ঘিণ ভাৱটো নাইকিয়া হয়, ধনী দুখীয়া নাইকিয়া হয়। গতিকে তাত শ্মশানত যোৱা হাইজিন এটা ফেক্টৰ এটা থাকে। আদাৰৱাইজ তাত ঘিণ ভাৱটো নাইকিয়া কৰিবৰ কাৰণে সেই চিতাৰ জুইতে তুমি কিবা বনাই খালা, সেই চিতাৰ ওচৰতে থাকিলা, সেই লেতেৰা অলপমান পৰিৱেশৰ মাজত তুমি থাকিব লগা হোৱাৰ ফলত তোমাৰ মাজৰ পৰা এই ঘিণ ভাৱটো আঁতৰিব, সকলো মানুহৰ প্ৰতি সমান ভাৱটো আনিব। সেইধৰণে তোমাক কিছুমান কঠোৰ নীতি নিয়ম পালন কৰিব এইটো কাৰণে দিয়া হয় শ্মশানৰ নিচিনা জেগাত গৈ পেলাই, যাতে তুমি অলপমান মানে সুস্থিৰ হৈ লোৱা যে বেলেগতকৈ বেলেগ তুমি কেনেকৈ হ'বা। নহ'লে কি হ'ব, মানুহে নিজক লৈ বহুত ডাঙৰ হৈ পৰিব ন। আৰু শ্মশানত যোৱা আৰু এটা কথা থাকে যে আল্টিমেটলি শ্মশানত আহিবই লাগিব, সি ডাঙৰ তান্ত্ৰিকেই হওক বা কিবাই হওক।
গতিকে আমি যে ভগৱানৰ আণ্ডাৰত আছোঁ, ভগৱানতকৈ আমি ওপৰ নহয়, আমি জানিলোঁ বুলিয়েই কিবা এটা শিকিলোঁ বুলিয়েই যে আমি বেয়া ইমপ্লিমেণ্ট কৰিম, সেইটো আগত 10 বাৰ ভাবিব লাগে। তাৰ কাৰণেই শ্মশান যোৱাটো বহুত বেছি দৰকাৰ। আৰু শ্মশানৰ এনাৰ্জিটো বহুত হাই থাকে, কাৰণ নৰ্মেলি যদি চোৱা যায় 70% ডাৰ্ক এনাৰ্জি আছে বৰ্তমান সময়ত। গতিকে তাতো ডাৰ্ক এনাৰ্জিৰ সময়ত মানে কি মেডিটেশ্যন কৰা, এই ধৰণৰ চাইলেঞ্চত তুমি কিবা কাম কৰা, বহুত কামত আহে। অ'কে, আপুনি যেনেকৈ ক'লে ভূত প্ৰেত, মই অলপ বেলেগ কুৱেশ্যন কৰিছোঁ হা, অকৱাৰ্ড কুৱেশ্যন মে বি। ভূত প্ৰেত থাকে, জেনেৰেলি মানুহে ভূত প্ৰেতক বহুত ভয় খায় হা, তো তাত আপোনালোকেও একো হাৰ্ম নকৰে নেকি? নহয়, চোৱা সেইটো ডিপেণ্ড কৰিব। তোমাৰ যদি ভাল তান্ত্ৰিক এজন হয়, যোনে সাধনা কৰিছে, যোনে মন্ত্ৰ জপ কৰিব পাৰিছে, তেওঁৰ ওচৰত নাহেই। আৰু যদি হনুমান চালিচা কৰে, সাধাৰণ বস্তু, হনুমান চালিচাখন পঢ়িলে তুমি দেখিবা তাত ভূত পেট ওচৰলৈ নাহে বুলিয়েই কোৱা হৈছে হনুমান চালিচাখনত। অৰ্থাৎ কি হয়, ডেফিনেটলি চোৱা, নিগেটিভ এনাৰ্জিবিলাক আঁতৰাবৰ কাৰণে আমি সদায় পজিটিভ এনাৰ্জিৰ লগত সহায় ল'ব লাগে। তো এজন মানুহে তন্ত্ৰ মন্ত্ৰ বা এই ধৰণৰ ভূত পেট আদিৰ পৰা যদি বাচি থাকিব বিচাৰিছে, একেবাৰে সাধাৰণভাৱে তুমি যদি হনুমান চালিচাখন পঢ়া, তো হনুমান চালিচাখনে যিকোনো ভূত পেটৰ পৰা আদি কৰি বিভিন্ন বেমাৰ আজাৰৰ পৰা তোমাক ৰক্ষা কৰি থাকিব। অৰ্থাৎ ভগৱানৰ নাম ল'লে, হনুমান চালিচাখনেই হওক বা যিকোনো ভগৱানৰ নাম ল'লেই তোমাৰ জীৱনৰ পৰা এই ধৰণৰ নিগেটিভ এনাৰ্জিবিলাক আঁতৰি যায়। আল্টিমেটলি কথাটো কি হয়, কি এইবিলাকতো লোৱাৰ এণ্টিটি হয় ন, আমি সদায় হায়াৰ এণ্টিটিৰ যোগাযোগ কৰিব লাগে। আমি যদি সাধনাই কৰিব লাগে, ভূত পেট পিশাচৰ সাধনা কৰাতকৈ তুমি ভগৱানৰ সাধনা কৰা, শ্ৰীকৃষ্ণৰ নাম লোৱা, নাম জপ কৰা, কৃষ্ণৰ নাম লোৱা, হনুমানৰ নাম লোৱা, শিৱৰ নাম লোৱা, মা দুৰ্গাৰ নাম লোৱা, কামাখ্যাৰ নাম লোৱা, তেতিয়া ভাল। যেনেকৈ বিৰা পোহাৰ কথা কয় বা অশৰীৰাত্মা পোহাৰ কথা কয়, সেইবিলাক কৰাতকৈ যদি মানুহে সদায় ওপৰৰ লেভেলত হায়াৰ বিঙত যদি মানুহে কথা ভাবে, তেতিয়াহে কামত আহিব। কাৰণ আল্টিমেটলি সেই লোৱাৰ বিংটোতো ক'ৰবাত নহয় ক'ৰবাত ভগৱানৰ নাম লোৱাৰ লগত এনেও নাইকিয়া হ'ব। আৰু এজন তান্ত্ৰিকৰ মন্ত্ৰ এটা তেওঁলোক বশীভূত হৈ যায়, ভগৱানকে বশীভূত কৰিব পৰা নাযায়। কিন্তু এই ভূত পেট পিশাচ এইবিলাক ধৰণৰ যিবিলাক লোৱাৰ এণ্টিটি থাকে, এইবিলাকতো যিকোনো মন্ত্ৰৰ দ্বাৰা বশীভূত কৰিব পৰা যায়। গতিকে সদায় মানুহে যেতিয়া অপশ্যন পাইছে, সদায় অপশ্যনটো তোমাৰ ওপৰত ডিপেণ্ড কৰে, তুমি কেনেকুৱা হ'বা, তুমি ভাল কৰিবা নে বেয়া কৰিবা। অপশ্যনটো আমাৰ হাতত আছে, গতিকে আমি সদায় ভালত সময় ইনভেষ্ট কৰি পেলাই ভাল কামত জড়িত হ'লে আমাৰ কাৰণে ভাল হ'ব। অ'কে, আকৌ কিছুমান অকৱাৰ্ড কুৱেশ্যনছ, ঠিক আছে। মানে একচুৱেলি কি হ'ল, মই মোৰ ভাইটিৰ লগত এবাৰ ডিছকাছ কৰিছিলোঁ। সি মানে মোক এনেকৈ ৰাতি মানে ভয় খুৱায় আৰু এইবোৰ কথা কৈ, পিশাচৰ কথা কৈ, যে এনেকৈ হয়, এনেকৈ হয়, এনেকৈ হয়, সাধনা কৰিব লাগে, তাৰপৰা এটা ৰুমত বন্ধ হৈ তোৰ 12 দিন থাকিব লাগিব, কোনোবা গুৰু লাগিব, এইবোৰ কথা সঁচা নেকি? গুৰুটো লাগিবই, তন্ত্ৰ বুলি নহয়, যিকোনো ক্ষেত্ৰতে তুমি যদি আগবাঢ়িব বিচাৰিছা গুৰু লাগিবই। চ' আজি তুমি যদি চোৱা, শ্ৰীৰামচন্দ্ৰৰ গুৰু আছিলে বশিষ্ঠ মুনি, কৃষ্ণৰ সন্দীপন ঋষি আছিলে তেওঁ গুৰুটো লাগিব, ভগৱানৰে গুৰু আছিলে। কিন্তু তন্ত্ৰৰ নিচিনা এটা জটিল মাৰ্গত তোমাক প্ৰকৃত গুৰুৰ খুব দৰকাৰ। গুৰুৱেহে তোমাক জ্ঞান দিব, গুৰুৱে তোমাক ডাইৰেকশ্যন দেখাব। নহ'লেতো কিতাপত চব মন্ত্ৰই পোৱা যায়। এখন তুমি তন্ত্ৰৰ কিতাপ এখন কিনিলে বহুত মন্ত্ৰ পোৱা যাব, তাত লিখাও থাকে প্ৰচেছটো, কিন্তু সেইজন গাইড কৰিবৰ কাৰণে এজন গুৰু লাগিব। প্ৰথম কথা হ'ল গুৰু লাগিব। কিন্তু এই ধৰণৰ যিবিলাক সাধনা, এই তুমি যিটো কথা কৈছা, পিশাচৰ কৰ্ণপিশাচ এনেই কথা কয় মানুহে, বা বিভিন্ন ধৰণৰ তন্ত্ৰ সাধনাত এইবিলাক ইউজ কৰা হয়। কিন্তু সেই ধৰণৰ বস্তুবিলাকৰ কাৰণে ভাল গুৰুৰ দৰকাৰ হয়। আৰু তাক কণ্ট্ৰল কৰিব পাৰিবলৈ, তোমাৰ তাত আহি গ'ল যেনিবা এটা ভূত পিশাচ, তুমি যেনিবা সাধন কৰিয়ে ল'লা, তাক কণ্ট্ৰল কৰাটো খুব বেছি ইম্পৰ্টেণ্ট। নহ'লে তোমাক সি প্ৰথমতে তোমাকে মানে প্ৰব্লেমত পেলাব। গতিকে আল্টিমেটলি কি হয়, সেইটো কাৰণে সদায় নিগেটিভ এনাৰ্জিৰ লগত যদি তুমি ভাবিছা মই একদম নিগেটিভ এনাৰ্জিকে ধৰি ৰাখিম, তেতিয়াহ'লে তোমাক সেই পাৱাৰটো বহুত বঢ়াব লাগিব। আৰু সেই পাৱাৰ বঢ়াব গৈ পেলাই তোমাৰ লাইফত একো উন্নতি নহয়। সেইটো কাৰণে সদায় বাৰে বাৰে সেইটো এটা কথা মনত ৰাখিব লাগে, ভগৱানৰ চৰণত থকা, ভগৱানৰ নাম জপ কৰা। একেবাৰে চিম্পল, আজি প্ৰেমানন্দ মহাৰাজে যি কৈ আছে যে নাম জপ কৰা, নাম জপ কৰা। তুমি ৰাধা বুলি নহয়, তেওঁ ৰাধাৰ কথা কোৱা, তুমি যদি কৃষ্ণৰ কথা কোৱা, তুমি যদি হনুমানৰ কথা কোৱা, শিৱৰ কথা কোৱা, নাম জপ কলিৰ যুগত চবচে বেষ্ট। গতিকে কৃষ্ণ নাম ল'লেও মানুহৰ ক্ষেত্ৰত সেই একেই উন্নতি হ'ব। আমাক লাগে আমি এই সাংসাৰিক জীৱনৰ মায়ামোহত আমি আছোঁ, ইয়াৰ সংসাৰিক বান্ধোনৰ পৰা মুক্ত হৈ পেলাই আমি কেনেকৈ ভগৱান প্ৰাপ্তি লাভ কৰিব পাৰোঁ, তাৰহে আমি চিন্তা কৰিব পাৰোঁ। তাৰ কাৰণে আমি ৰাস্তাটো আমি সদায় সঠিক ৰাস্তাটো ল'ব লাগে, যিটো ৰাস্তাৰ জৰিয়তে আমাৰ আহি থকা দিনত আমাৰ লগতে আমাৰ পৰিয়ালৰ সকলো সদস্য ভালে থাকে। অ'কে পাৰস দা, সঁচাকৈ নেগেটিভ কথাৰ মাজত ইমান পজিটিভিটি সোমাই দিছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। অ'কে পাৰস দা, আমি অলপ আগলৈ যাওঁ, অলপ নিউমাৰলজিৰ ওপৰত আহোঁ, ঠিক আছে। যিহেতু আপুনি নিউমাৰলজিষ্ট হয়, লাষ্ট এটা পডকাষ্টতো আমি নিউমাৰলজিৰ কথা অলপমান পাতিছিলোঁ, বাট মোৰ এটা ডাউট থাকি গ'ল যে নিউমাৰলজিটো একচুৱেলি হয় কি? চোৱা, নিউমাৰলজিটো এটা এষ্ট্ৰলজি এটা পাৰ্ট। ধৰি লোৱা এষ্ট্ৰলজি 100% যদি হয়, তেনেহ'লে 5% to 10% নিউমাৰলজিৰ সহায় তুমি ল'ব পাৰা। নিউমাৰলজিৰ জৰিয়তে তোমাৰ এজন মানুহৰ পাৰ্চনেলিটি, যেনেকৈ তোমাৰ নাম্বাৰ 1ৰ কাৰণে পাৰ্চনেলিটিটো ক'লোঁ, সেইটো সঠিক নহয়। তাৰে 50% 30% মিলিব, কাৰণ ইয়াৰ লগত বহুত তোমাৰ ৰাশি কি আছিলে, তোমাৰ ড্ৰাইভাৰ নাম্বাৰটোহে মই চাই পেলাই ক'লোঁ, তাৰ কণ্ডাক্টৰ নাম্বাৰ কি, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তাৰপিছত
নিউমাৰলজিত সেই জাষ্ট কেৰেক্টাৰিষ্টিক্স ক'ব পৰা যায়, লাকি নাম্বাৰ, লাকি কালাৰ, তোমাৰ ব্যক্তিগত বছৰ কিটো চলি আছে, তোমাৰ একচুৱেলি কাইণ্ড অফ দশা কি চলি আছে, মিনিমাম নিউমাৰলজিকেল দশা, সেইখিনি চাবৰ কাৰণে ইউজ কৰা যায়। তাতকৈ ডাঙৰ কথাটো হৈ গ'ল যে ডেট অফ বাৰ্থটোত কিছুমান নাম্বাৰ মিচিং থাকে, সেই মিচিং থকা নাম্বাৰ যেন তোমাৰ ডেট অফ বাৰ্থটোত কিছুমান নাম্বাৰ 6টো মিচিং আছে, নাম্বাৰ 5টো মিচিং আছে, তো এইবিলাক নাম্বাৰৰ ইম্পেক্ট আমাৰ যদি মিচিং থাকে আমাৰ লাইফত কিছুমান ইম্পেক্ট পেলায়। তো সেই ইম্পেক্টবিলাক কেনেকৈ ঠিক কৰিব পৰা যায় তাৰ কিছুমান সৰু সুৰা ৰেমেডিজ থাকে, সেইখিনিলৈকে তোমাৰ নিউমাৰলজিৰ কাম। কিন্তু নিউমাৰলজিটো পিয়'ৰলি এষ্ট্ৰলজিৰ বস্তু, মানে পিয়'ৰলি এষ্ট্ৰলজি নহয়। নিউমাৰলজিৰ জৰিয়তে প্ৰেডিকশ্যন দিব নোৱাৰি। নিউমাৰলজিৰ জৰিয়তে জাষ্ট এটা বেছিক আইডিয়া ল'ব পাৰে যে কেনেকুৱা হ'ব মানুহজন, যে তুমি নাম্বাৰ 1 বুলি কৈছা, তোমাৰ কেৰেক্টাৰটো কেনেকুৱা হ'ব সেইখিনি আমি অকণমান ক'ব পাৰোঁ। কিন্তু তোমাৰ ভৱিষ্যতে তুমি কি হ'বা কি নহ'বা কমপ্লিট প্ৰেডিকশ্যনটো কিন্তু হৰস্কোপখনেহে দিয়া যায়। মেইন হৰস্কোপখনৰ দশা কি চলি আছে, তোমাৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যনৰ ওপৰত নিৰ্ভৰ কৰা যায়। গতিকে নিউমাৰলজিটো এটা বেছিক এটা মানে আৰম্ভণি কোনোবা এজন মানুহ অহাৰ লগত তাক ইমপ্ৰেছ কৰিবৰ কাৰণে কোৱা কথা, কিছুমান কথা, সেইটো হ'ল নিউমাৰলজিৰ বস্তু। যেনে নাম্বাৰ 1 মানুহ বিজনেছ কৰিব, নাম্বাৰ 2 ইম'চনেল হ'ব, নাম্বাৰ 3 মানুহে অলপ কথা কৈ ভাল পাব, নাম্বাৰ 4 অলপ অৰ্গেনাইজ ডিচিপ্লিন হ'ব, নাম্বাৰ 5 মানুহে অলপ বিজনেছ কৰি বা দৰদাম কৰি ভাল পাব, তো নাম্বাৰ 6 মানুহে অলপমান তোমাৰ ধুনীয়া হৈ থাকি ভাল পাব, লাক্সাৰিয়াছ লাইফ ভাল পাব, নাম্বাৰ 7 মানুহ অলপ কনফিউজন থাকিব, নাম্বাৰ 8 মানুহ অলপ ছাকচেছটো ডিলে হয়, নাম্বাৰ 9 অলপ এগ্ৰেছিভ হয়। এইখিনি সৰু সুৰা বস্তু, তাতকৈ বহুত ডাঙৰ বস্তু একো নাই। কিন্তু অকল নিউমাৰলজিৰ সেই ডেট অফ বাৰ্থটো লৈ পেলাই তুমি ডাঙৰ একো প্ৰেডিকশ্যন তুমি কৰিব নোৱাৰা, বেছিক কিছুমান আইডিয়া ল'ব পৰা যায়। অ'কে, আৰু কিবা এনেকুৱা এক্সাম্পল আছে নেকি? ছাপ'জ কাৰোবাৰ লাইফত কিবা এটা প্ৰব্লেম আছে, নিউমাৰলজি থ্ৰু মই এইটো চল্ভ কৰিব পাৰিছোঁ, কিবা এক্সাম্পল? নিউমাৰলজিৰ ডাঙৰ এটা বেনিফিট আছে, সেইটো হ'ল নেম নিউমাৰলজি। ছাপ'জ তোমাৰ ডেট অফ বাৰ্থটো ফিক্স, তুমি চেঞ্জ কৰিব নোৱাৰা, বাট তোমাৰ নামৰ স্পেলিংটো চেঞ্জ কৰি পেলাই তুমি বহুতখিনি তুমি ইম্প্ৰুভ কৰিব পাৰা নিজকে। আমাৰ হাতত কি হয়, নামত কিছুমান ভাইব্ৰেশ্যন থাকে। যদি যিকোনো মানুহেই ছাপ'জ ধৰি লোৱা নাম্বাৰ ছিৰিজ কেইটা থাকে, 9টা নাম্বাৰ 1ৰ পৰা 9ৰ ভিতৰত, তাৰে নাম্বাৰ 3টা ছিৰিজ থাকে, 1, 2, 4, 7 এটা ছিৰিজ, 3, 6, 9 এটা ছিৰিজ হয়, আৰু 5 and 8 এটা ছিৰিজ হয়। তিনিটা ছিৰিজত হৈ যায় নাম্বাৰকেইটা। ইয়াৰ চবচে ইম্পৰ্টেণ্ট নাম্বাৰকেইটা হ'ল 1, 3, 5 and 6। অডিয়েঞ্চ অলপ কনফিউজ হৈ যাব। হয়। মোৰ নামটো লৈ লওক, অ'কে, মোৰ নামত কি প্ৰব্লেম আছে, কি সেইটো তোমাৰ নেমৰ কেলকুলেশ্যন কৰিব লাগিব। নেমটো কেলকুলেশ্যন কৰিলে গম পোৱা যাব। ছাপ'জ মোৰ নামটোৱে মই কৈ দিছোঁ, ছাপ'জ মোৰ নামটো পাৰসমণি শৰ্মাত যদি আমি চাওঁ, তাত নিউমাৰলজিকেল অলপ বেলেগ নাম্বাৰ আহে। নামটো মই চেঞ্জ কৰিছোঁ, পাৰস এম শৰ্মা। পাৰসৰ স্পেলিংটো লিখোঁ মই PARASHM আৰু শৰ্মা SARMAH। তো ইয়াৰ পৰা আমি নাম্বাৰ 5ত আনো। আগতে মোৰ নাম্বাৰ 4ত আছিলে, যিটো মোৰ পাৰসমণি শৰ্মাটো যদি আমি এড কৰোঁ, মোৰ ফুল নামটো পাৰসমণি শৰ্মা বৰুৱা আছিলে, তো তাত 1 আহিছিলে, বাট পাৰসমণি শৰ্মাটো 4ত আহি আছিলে। তো আমি কি কৰিছোঁ, তাৰ লগত A এড কৰিছোঁ। A এড কৰি পেলাই মই নাম্বাৰ 5লৈ আনিছোঁ। এই বস্তুটো কি হয়, নাম্বাৰ 4 and 8 সদায় ষ্ট্ৰাগল দিয়ে, বিশেষকৈ নেম নাম্বাৰৰ ক্ষেত্ৰত। গতিকে আমি কি কৰোঁ, সেই নেম নাম্বাৰখিনি আমাৰ ডেট অফ বাৰ্থৰ লগত মিলাই পেলাই, আমাৰ লগত মিলিবৰ কাৰণে আমি কিছুমান লেটাৰ এড কৰোঁ, ডিলিট কৰোঁ। তো মই এটা A এড কৰিছোঁ নামটো ভাইব্ৰেশ্যনটো চেঞ্জ কৰিবৰ কাৰণে। মই যিটো ডেট অফ বাৰ্থটো চেঞ্জ কৰিব নোৱাৰোঁ, মোৰ ভাগ্য চক্ৰ চেঞ্জ কৰিব নোৱাৰোঁ, মোৰ হাতত থকা মেইন উপায়টো হ'ল মোৰ নামৰ স্পেলিং এটা চেঞ্জ কৰি পেলাই আমি ঠিক কৰিব পাৰোঁ। সেইখিনিলৈকে নিউমাৰলজিৰ কাম আহিব। এটা ডাউট মোৰ ইয়াত থাকি গ'ল, জাষ্ট বাই চেঞ্জিং স্পেলিং কি এনেকুৱা চেঞ্জ? সেইটোৱে ক'লোঁ ন, নিউমাৰলজিৰ ইম্পেক্টটোৱে আমাৰ লাইফত 5 to 10% আছে। অকণমান তোমাৰ মানে কি, এইটো হ'ব তোমাৰ ভেলু এডিশ্যন হ'ব। ই তোমাৰ লাইফৰ তোমাৰ লাকটো চেঞ্জ কৰি দিব নোৱাৰে। কোনো এষ্ট্ৰলজাৰ লাক যেনেকৈ চেঞ্জ কৰিব নোৱাৰে, নামে তোমাক এটা ভেলু এডিশ্যন। এখন যেনিবা চাৰ্টিফিকেট কৰ্চ এটা যেনেকৈ কৰিলে, কম্পিউটাৰ চাৰ্টিফিকেট এটা কৰিলে চাকৰি পোৱাত অলপমান সহায় হয়, ঠিক সেইদৰে নামৰ স্পেলিংটো, নামৰ হওক ক'ৰবাত সহায় হয়। জাষ্ট তুমি অলপ ষ্ট্ৰাগল কৰি আছিলা, আৰু ষ্ট্ৰাগলো বঢ়াই দিব। কিন্তু তোমাৰ একো লাইফত চাকৰি হোৱাই নাছিলে, নামটো চেঞ্জ কৰি দিলা, তোমাৰ গভৰ্ণমেণ্ট চাকৰি হৈ গ'ল। সেই ধৰণৰ কোনো ইয়াত এনেকুৱা ৰকেট চায়েন্স নাইকিয়া ইয়াত। অকল নিউমাৰলজি বুলি নহয়, মোবাইল নাম্বাৰ চেঞ্জ কৰিও এনেকুৱা একো কৰিব নোৱাৰা। জাষ্ট অকণমান তুমি নিজৰ লাইফটো অকণমান ঠিক কৰিব পাৰা, অকণমান, যিটো ইম্প্ৰুভমেণ্ট 5 to 10%, মেক্সিমাম 10%। অ'কে পাৰস দা, এতিয়া মই কিছুমান কুৱেশ্যন সুধিম। মই একচুৱেলি মানে আপুনি অহাৰ আগত আপোনাৰ বহুত পডকাষ্ট চালোঁ, ঠিক আছে, মোটামুটি 50% পডকাষ্ট চালোঁ দিয়ক। তো তাৰ পৰা মই কিছুমান কুৱেশ্যনছ পালোঁ, সেই কুৱেশ্যনছবোৰ মই নিশ্চয়। ফাৰ্ষ্ট কুৱেশ্যন, কোনোবা এটা পডকাষ্টত আপুনি কৈছিলে যে মানুহ মাৰিবলৈ অকল 6 মাহ সময় লাগে। হয়, চোৱা, তন্ত্ৰৰ এটা সৎকৰ্ম বুলি আগতে কৈছিলে। সৎকৰ্ম এটা কৰ্ম হ'ল মাৰণ ক্ৰিয়া। মাৰণ ক্ৰিয়াৰ জৰিয়তে যিকোনো ব্যক্তিক যদি তুমি মানে মৃত্যু ঘটাব বিচাৰিছা তন্ত্ৰৰ জৰিয়তে, তেতিয়াহ'লে 6 মান্থ এটা ডিউৰেশ্যন থাকে, তাতকৈ কমতো পৰা যায়। সেইটো তন্ত্ৰৰ এটা মানে তুমি পাৰ্ট। কিন্তু যদি কোনোবা সেই ধৰণৰ কৰ্ম কৰে,
তন্ত্ৰৰ মাধ্যমেৰে এটা 6 মান্থৰ এটা সময় থাকে কিছুমানৰ তাৰ কাৰণে 6 দিনো লাগিব পাৰে আমাৰ 3 মাহো লাগিব পাৰে যাৰ যিটো ছিষ্টেমত কৰে মেক্সিমাম 6 মান্থত এজন মানুহৰ মৃত্যু ঘটাব পৰা যায় তন্ত্ৰৰ ইমান তোমাৰ মানে ইমপ্লিমেণ্টেশ্যন ইমান বেয়ালৈকে যাব পাৰে তন্ত্ৰ বুলি ক'লে এইটো ভুল হ'ব তন্ত্ৰটো পবিত্ৰ বস্তু তন্ত্ৰৰ ৱৰ্ডটো ক'লে ভুল হ'ব এইটো ব্লেক মেজিকৰ কথা ক'ব লাগিব তন্ত্ৰৰ জৰিয়তে এইটো ব্লেক মেজিক যিহেতু তন্ত্ৰৰে মানে লগে থকা বস্তু কিন্তু তন্ত্ৰ আৰু ব্লেক মেজিক সম্পূৰ্ণ বেলেগ বস্তু কিন্তু মনত ৰাখিব লাগিব কিন্তু য়েছ 6 মাহৰ ভিতৰত মানে 6 মাহটো মেক্সিমামহে মই কৈছোঁ তাৰ আগতো কৰিব পৰা যদি সেই ধৰণৰ কাম কৰে ইয়াৰ এইটো বহুত বেয়া কাম আৰু মনত ৰাখিবা সেইটো যোনে কৰিব তাৰ ঘৰতো অতি সোনকালে সেইটো বস্তু মানে ৰিফ্লেক্ট ঘূৰি আহিব 100% কাৰ্মা হিজ বেক আৰু সেইটো এনাৰ্জিটো তেওঁৰ কাৰণে খুব ক্ষতিকাৰক হ'ব যি তেওঁৰ লগতে গোটেই পৰিয়ালৰ কাৰণে বিনাশ ঘটাব ছেকেণ্ড কুৱেশ্যন আকৌ আপুনি এটা পডকাষ্টত কৈছিলে পাৰ্চনেল হ'ব পাৰে সুধিব পাৰোঁ হয় নিশ্চয় আপুনি কৈছিলে যে আপুনি কিবা এটা পুহিছিলে যোনটো কাৰণে আপোনাৰ ৱাইফৰ লগতো কাজিয়া হৈছিলে মে বি পৰি কেনেকৈ কি এইবিলাক একচুৱেলি কি হয় আমিতো ৰাখোৱেই সেইটো কেলৈ চবেই জানেই তো ৰখাৰ কথাটো কি হ'ল আমি ৰখাৰ কাৰণে কিছুমান বিভিন্ন তেওঁলোকৰ লগতো এটা মানে এটা তেওঁলোকৰ এখন বেলেগ এখন ৱৰ্ল্ড থাকে আমাৰ পাৰ্চনেল লাইফৰ এখন বেলেগ এখন ৱৰ্ল্ড থাকে তো ৱৰ্ল্ডত যেতিয়া তোমাৰ লগত কিবা থাকিব তেওঁলোকৰ লগতো সময় দিব লগা হয় তেওঁলোকক আমি বিভিন্ন সময়ত কিছুমান ৰেষ্ট্ৰিকশ্যন তেওঁলোকে আমাক বান্ধি দিয়ে সেই ৰেষ্ট্ৰিকশ্যনবিলাক যদি ফ'ল' কৰা নাযায় ডেফিনেটলি ঘৰৰ হোম মিনিষ্টাৰৰ পৰা গালি খাব লগা হয় তো সেইটো বিভিন্ন তান্ত্ৰিকে এইটো ফেচ কৰে এইটো মই বুলি নহয় সেইটো তুমি যদি যিকোনো তান্ত্ৰিকৰ ৱাইফৰ লগত যদি ডিছকাছ কৰা তেওঁলোকে ক'ব যে এওঁতো পইচা ঘটিছে বহুত কৰিছে বা তেওঁলোকৰ কাৰণে আমি বহুত ছেক্ৰিফাইচো কৰিব লগা সেইটো কাৰণে কৈছোঁ তন্ত্ৰ বস্তু বহুত বেছি ছেক্ৰিফাইচ কৰিব লগা হয় জেনেৰেলি আমাৰ আজিৰ তাৰিখত মেটেৰিয়েলিষ্টিক লাইফত বা আমি সাংসাৰিক মানুহ হিচাপে তন্ত্ৰটো মেইনটেইন কৰা বহুত টাফ আমি বহুত চেষ্টা কৰোঁ মোৰ গুৰু যিটো বিয়াই পাতা নাই তেওঁ শ্মশানতে থাকে আমাক কিছুমান যিখিনি দৰকাৰী বস্তু সেইখিনি আমাক দিছে সেইখিনি আমি ফ'ল' কৰি থাকোঁ জানাত মই গোটেইখিনিয়ে জানো লাহে মই তাৰ লিমিটেশ্যনবিলাক কৰি আনিছোঁ কাৰণ মোৰ ছোৱালী ডাঙৰ হৈ আহিছে ছোৱালীকো আমি সেইটো শিক্ষা দি আছোঁ আমি তেওঁকো তন্ত্ৰৰ জৰিয়তে আমি শিক্ষা দিম গতিকে যিখিনি দৰকাৰী যিখিনি আমাক জীৱন জীয়াই থাকিবৰ কাৰণে যাতে এটলিষ্ট মোৰ পৰিয়ালটো বাচি ৰাখিবৰ কাৰণে আমি যিখিনি তন্ত্ৰ মাৰি যেনেকৈ মানুহ এজনে পিষ্টল এটা ৰাখে নিজক বাচিবৰ কাৰণে তন্ত্ৰটো আমি সেই ধৰণৰ নিবিড়তাকে আমি ইউজ কৰোঁ যাতে আমাৰ ঘৰত কোনো একো কৰিব নোৱাৰে বা মই নিজে ঠিকে থাকিব পাৰোঁ অ'কে পাৰস দা ইয়াতো মোৰ কুৱেশ্যন এটা আছে লাইক মোক বহুতবাৰ বহুতে কৈছে দেই যে ব্লেক কালাৰ নিপিন্ধিবা তোমাৰ কাৰণে বেয়া হয় মানে বহুতে কৈ থাকে এইবোৰ মানে কালাৰলৈ কি কিবা আছে নেকি ডেফিনেটলি কালাৰলৈ কথা আছে একচুৱেলি তোমাৰ যিটো নাম্বাৰ 1ৰ ব্যক্তি তোমাৰ কাৰণে একচুৱেলি লাকি কালাৰবিলাক হৈ গ'ল অৰেঞ্জ কালাৰটো য়েল্ল' কালাৰ গল্ডেন কালাৰ হোৱাইট কালাৰ বা ৰেড কালাৰ এইখিনি তোমাৰ কাৰণে ভাল তুমি জেনেৰেলি এভইড কৰিব লাগে ব্লেক কালাৰটো কিন্তু ইয়াত এটা কথা থাকে যে ব্লেক এভইড কৰিব যদি লাগেই চুলিখিনি তুমি কাটি পেলাব লাগিব দাড়িখিনি কাটি পেলাব লাগিব তেতিয়া তুমি সম্পূৰ্ণ ব্লেকটো নাইকিয়া হ'ব কাৰণ অকল চাৰ্টতে ব্লেকটো নাথাকে চুলিটো থাকে বহুতো থাকে কাপোৰত অকল নাথাকে কিন্তু সেইটো হ'ল প্ৰথম কথা কিন্তু কথাটো কি হয় ব্লেক নৰ্মেলি মানুহক আমি জেনেৰেলি ব্লেক মানুহে বহুতে কয় এভইড কৰি চলিব লাগে ব্লেক গাড়ী নল'ব ব্লেক নকৰিব কিন্তু মেইন কথাটো হৈ গ'ল কি ব্লেক তোমাৰ শনি গ্ৰহটোৰ ওপৰত নিৰ্ভৰ কৰে তোমাৰ হৰস্কোপখনত যদি শনি যদি খুব ভাল হাউচত বহি আছে তেতিয়াহ'লে তুমি 100% যিকোনো সময়ত তুমি ব্লেক পিন্ধিব পাৰা লগতে তোমাৰ কি হয় ব্লেক বস্তুটো এনেও ৰয়েল কালাৰ হয় ন যিবিলাক মেক্সিমাম চেলিব্ৰিটিয়ে যেতিয়া যিবিলাক এৱাৰ্ড শ্ব' যায় ব্লেকেই পিন্ধিছে ব্লেকটো জেনেৰেলি ৰয়েল কালাৰত ধৰা যায় আৰু ব্লেকটোৱে কি নিগেটিভিটি জেনেৰেলি এবজৰ্ব কৰে গতিকে সেইটো কাৰণে তোমাৰ নজৰ চজৰ নালাগিবৰ কাৰণেও কিন্তু বহুতে ব্লেক হাতত পিন্ধে তুমি যদি চোৱা আমাৰ প্ৰাইম মিনিষ্টাৰক যদি চোৱা নৰেন্দ্ৰ মোদীক তেওঁ ব্লেক ফুটা এডাল পিন্ধিয়ে থাকে তেনেহ'লে ব্লেকটো কেনেকৈ এভইড কৰিবলৈ ক'ব আল্টিমেটলি কথাটো কি হয় তোমাৰ হৰস্কোপখনত কোনটো কালাৰ বেছি চুইটেবল সেইখিনি তুমি পিন্ধিব লাগে যে মই নিউমৰলজিৰ ফালৰ পৰা ক'লোঁ যে তুমি গল্ডেন কালাৰ য়েল্ল' কালাৰ পিন্ধা কিন্তু এনেকুৱা কোনো কথা নহয় যে ব্লেক তুমি পিন্ধিবই নোৱাৰা নাম্বাৰ 1ৰ মানুহখিনিৰ কাৰণে বহুতে কৈ থাকে যে ব্লেক নিপিন্ধে এইবাৰ আমি কৈ আছোঁ যে 2026 বৰ্ষ মানে নাম্বাৰ 1ৰ ইয়েৰ গতিকে ব্লেকটো এভইড কৰিব কিন্তু য়েছ মেক্সিমাম যিবোৰ ক্ষেত্ৰত তুমি এভইড কৰিব পাৰা কিন্তু এনেকুৱা নহয় যে তুমি এভইডেই কৰিব লাগিব তুমি আজি বহুত কিবা এটা ইণ্টাৰভিউ দিবলৈ গৈছা কোনোবা এটা হেৰিত য'ত তোমাক চিলেকশ্যনৰ কথা আছে তেতিয়া তুমি ব্লেক কালাৰটো এভইড কৰিব পাৰা যে মোক অলপমান শ্বুট নকৰিব নেকি কিন্তু তুমি এটা চেলিব্ৰেশ্যন কৰি আছা তুমি যে পডকাষ্ট লৈ আছা তুমি কিবা তুমি এটা এৱাৰ্ড ল'বলৈ গৈ আছা য'ত চেণ্টাৰ অফ এট্ৰেকশ্যনটো তোমাক লৈ পেলাই চবেই হেৰি কৰি তাত তুমি ব্লেক পিন্ধিব পাৰা কিন্তু তোমাৰ ওপৰত কোনোবাই এটা কুৱেশ্যন কৰিব তোমাক ইণ্টাৰভিউ দিছা ছাপ'জ তোমাক মানে চিভিল ছাৰ্ভিচৰ ইণ্টাৰভিউ দিব গৈছে আৰু ব্লেকটো আমি এভইড কৰিবলৈ দিয়া যায় আৰু ব্লেক কথাটো সেইটো ব্লেক কালাৰটো জেনেৰেলি ৰয়েল কালাৰ হয় ব্লেক সকলোৱে পিন্ধিব পাৰে চবেই মোৰ আমাৰ যি পডকাষ্ট চাই আছে চবেই ব্লেক কালাৰ ভাল পায় আৰু বহুতে চবেই ভাল পায় চবৰ ৱৰ্ল্ডত মেক্সিমাম ব্লেকেই পাব কিছুমানে পাব পাৰে কিন্তু ব্লেকটো থাকেই কিন্তু এনেকুৱা কথা যে ব্লেক পিন্ধিলে বহুত কিবা ক্ষতি হ'ব কিন্তু তাৰ আগত যদি তোমাৰ বহুত কেতিয়া ব্লেক আমি এভইড কৰিব দিয়া যায় যদি তোমাৰ শনিৰ চাৰাচাতি চলি আছে শনি ঢাইয়া চলি আছে লগত তোমাৰ হৰস্কোপৰ শনিৰ পজিশ্যন খুব বেয়া
তেনেহ'লে তুমি অকণমান কেতিয়াবা ব্লেক কালাৰটো এভইড কৰিব পাৰা কিন্তু এনেকুৱা কোনো কথা নাই কাৰণ ব্লেক কালাৰ যদি এভইড সম্পূৰ্ণ কৰিব লাগে চুলিখিনি কাটি পেলাই টকলা হৈ ল'ব লাগিব ইণ্টাৰেষ্টিং কুৱেশ্যন এটা আছে হা মই কেইদিনমান আগত ছোৱালী এজনীৰ লগত কথা পাতিছিলোঁ মানুহ চেনি খাই আছিলা নেকি আকৌ না চেনি তেনি খোৱা নাই এটা কথা ওলালে মানে ঘপককৈ যে মই কিবা এটা সুধিলোঁ মানে সেইটো এনচাৰ দিব তাই তো ক'লে যে আই হেড ডান উইচ ক্ৰাফ্ট অন মাই বয়ফ্ৰেণ্ড অন মাই এক্স চৰি ঠিক আছে মই ক'লোঁ তুমি নিজে প্ৰেক্টিচ কৰা নেকি ক'লে নাই কাৰোবাৰ হেল্প ল'লোঁ মানে ইমানটো লেভেললৈকে মানে সোমাই গৈছে এতিয়া ছাপ'জ মোৰ ওপৰতো কোনোবা কৰি দিব পাৰে নিশ্চয় কৰিব পাৰে বেয়া পাই মোৰ ওপৰতো কৰি দিব পাৰে আপোনাৰ ওপৰতো কৰিব পাৰে তাৰ ওপৰতো কৰিব পাৰে কেনেকৈ বাচি থাকিম চোৱা ইয়াৰ কথাটো হৈ গ'ল কি তিনিটা কথা আছে এতিয়া মাৰ্কেটত যিটো চলি আছে ব্লেক মেজিক তোমাক এই পডকাষ্টৰ জৰিয়তে মই কৈ দিওঁ যিমান ব্লেক মেজিকৰ কথা কয় 90% ব্লেক মেজিক নহয় ইমান সহজ নহয় ব্লেক মেজিক কৰাটো মই যে কৈছোঁ মাৰণ ক্ৰিয়া কৰা কিবা কৰা ইমান সহজ নহয় যিখিনি ইনগ্ৰেডিয়েণ্টছ লাগে যিখিনি টপ জব সময় লাগে সিমান সহজ নহয় একচুৱেলি তিনিটা বস্তু চলি থাকে এটা নজৰ লগা এটা তোমাৰ নিগেটিভিটি এটা হ'ল ব্লেক মেজিক নৰ্মেলি নজৰ লগাটো কেনেকৈ তোমাৰ নিচিনা ধুনীয়া ল'ৰা এটা বিয়া এখন খাবলৈ গৈছা বিভিন্ন মানুহৰ চকু পৰি গ'ল তোমাৰ ওপৰত তুমি ৰাতিপুৱা আহি পেলাই তোমাৰ পেট চলিলে ৰাতি খাবলৈ মন নোযোৱা উগাৰ আহি আছে তোমাৰ মায়ে গম পাই পেলাই তোমাক 7টা তোমাৰ শুকান জলকীয়া তোমাৰ মূৰৰ ওপৰত এণ্টিক্লকাছ 7বাৰকৈ জ্বলাই দিলে সৰিয়হ হেৰি কৰিলে মানে জ্বলাই দিলে তাৰপিছত ফিটকিৰি দি জ্বলাই দিলে ফিটকিৰি তোমাৰ এণ্টিক্লকাছ ঘূৰাই জ্বলাই দিলে বা এই ধৰণৰ যিবিলাক সৰু সুৰা ঘৰুৱা উপায় কৰে তেনেকৈ নজৰটো নাইকিয়া হৈ যায় নজৰ কিন্তু ৰিয়েল হয় নজৰৰ জৰিয়তে কিন্তু আমাৰ লাইফত বহুত কিছুমান তোমাৰ এই যে নজৰ লাগি পেলাই কিছুমান ব্ৰেকআপ হয় তোমাৰ পঢ়া শুনাৰ ৰিজাল্ট বেয়া হৈ যায় এই ধৰণৰ কিন্তু নজৰৰ ইম্পেক্ট নাথাকে কিন্তু নজৰৰ ইম্পেক্টটো খুব খন্তেকীয়া তাৰপিছত এই নিগেটিভিটি কেনেকুৱা ধৰণৰ প্ৰথম কথা নিগেটিভিটি আহে আমাৰ চিন্তাৰ পৰা আমি যেতিয়া লোকৰ বেয়া চিন্তা কৰা আৰম্ভ কৰোঁ লোকৰ বেয়া কথা আলোচনা কৰি লাহে লাহে নিগেটিভিটি হয় লগতে যিকোনো মানুহৰ পৰা অনা যিকোনো তাবিজ পাথৰ বিশেষকৈ তাবিজ কিছুমান অনা যায় টোটকা কিছুমান কৰা যায় ছাপ'জ তুমি কেলৈ কয় শনিবাৰ এটাত সন্ধিয়া সময়ত তুমি চাৰিআলিদি গৈ আছিলা কোনোবাই সেইদিনাখনে সন্ধিয়াত এটা নেমু টেঙাত কিবা টোটকা কৰি তাত পেলাই থৈ গ'ল কাৰোবাৰ বেয়া কৰিবৰ কাৰণে তুমি তাৰ ওপৰত গছকি গুচি গ'লা গাড়ী এখন পাৰ হৈ গ'ল তোমাৰ ওপৰত নিগেটিভিটি আহিলে সেইটো নিগেটিভিটি সেইটো তোমাৰ ইম্পেক্ট 50% মান পৰিব সেই নিগেটিভ সেই বাচিমটো কৈ দিম আইডেণ্টিফিকেশ্যনটো লাগিব নিগেটিভিটি নে নজৰে নে কি তো এই নিগেটিভিটি তোমাৰ আইডেণ্টিফিকেশ্যনটো এটা ধুনীয়া উপায় আছে সেইটো হৈ গ'ল এটা গিলাচত নৰ্মেল গিলাচত পানী ল'লা তাত অলপ গংগাজল মিক্স কৰিলা কৰি পেলাই গোল নেমু পোৱা যায় গোল নেমু এটা মঙলবাৰ নহ'লে শনিবাৰ এটাত তোমাৰ ড্ৰয়িং ৰুমত বা তোমাৰ বেডৰুমত থৈ দিয়া সেই নেমু টেঙাটো যদি উইদিন 3 days বা উইদিন 24 hours মানে পানীত নেমু টেঙাটো থৈ দিবা যদি ডুবি গ'ল তেতিয়া গম পাবা তোমাৰ নিগেটিভিটি আছে যদি উপঙি আছে তেতিয়া নিগেটিভিটি নাই আফটাৰ 3 days তো মেক্সিমাম 24 hours পৰা ষ্টাৰ্ট হৈ যাব মেক্সিমাম 3 days তুমি গম পাই যাবা তো তেতিয়া তুমি গম পাবা তোমাৰ নিগেটিভিটি আছে বা নিগেটিভিটি এনেকুৱা কাৰণেও হ'ব পাৰে লাষ্টৰ মমেণ্টত গৈ তোমাৰ কামবিলাক নহয়গৈ বা খেলি মেলি হৈ আছে মাইণ্ডটো ডিষ্টাৰ্ব কাজিয়া নালাগিব লগা কথাটো কাজিয়া কৰিছা খং নকৰিব লগাটো খং কৰিছা ৰিলেশ্যনশ্বিপত অলপ বেছি ইছ্যু আহিছে সেইটো নিগেটিভিটিৰ কাৰণে হয় তাৰ উপায় মই দি আছোঁ তাৰ থাৰ্ড ষ্টেজটো আহি গ'ল ব্লেক মেজিক য'ত 10% মানুহৰ ক্ষেত্ৰত ব্লেক মেজিক হয় য'ত বেমাৰ হৈ আছে ডক্টৰে আইডেণ্টিফাই কৰিব পৰা নাই বিভিন্ন উপায় কৰিছা কামত অহা নাই এষ্ট্ৰলজি চাৰ্টখন চাইছা চব ঠিকেই আছে তো তেতিয়া ব্লেক মেজিকৰ কথাটো আহে এতিয়া আমি নৰ্মেলি এজন মানুহে নিগেটিভিটি নজৰ ব্লেক মেজিকৰ পৰা কেনেকৈ বাচি থাকিব সেইটো বহুত ডাঙৰ কথা চোৱা নিগেটিভিটি নাইকিয়া কৰা প্ৰথম উপায়টো হ'ল আমাৰ ঘৰত ফ্ল'ৰ থাকে ফ্ল'ৰবিলাক ঠাই সাৰাৰ পিছত ঠাই মুচিবৰ কাৰণে সদায় হোৱাইট ভিনেগাৰ আৰু কমন চল্ট দি পেলাই মুচিব লাগে তেতিয়া নিগেটিভিটি নাইকিয়া হয় ছেকেণ্ড কথা হ'ল যেতিয়া ইভিনিং যে ধূনা লগোৱা হয় ধূনা কৰ্পূৰ সদায় ইউজ কৰিব লাগে ভীমচেনি কৰ্পূৰটো ইম্পৰ্টেণ্ট হয় ভীমচেনি কৰ্পূৰ যদি জ্বলোৱা যায় ডালচেনি তাৰপিছত লং ইলাচি এয়া দি পেলাই যদি ধূনা লগোৱা হয় লৱণ চৱন দি পেলাই তেতিয়াহ'লেও নিগেটিভিটি নাইকিয়া হয় তাৰপিছত আহি যায় কি তোমাৰ ঘৰৰ যিটো মেইন এণ্ট্ৰেঞ্চ থাকে সেই এণ্ট্ৰেঞ্চত হনুমানজীৰ ফটো ৰাখিব পৰা পঞ্চমুখী হনুমানৰ ফটো লগতে এখন ৰঙা মানে কাপোৰত ফিটকিৰি নিমখ আৰু কৰ্পূৰ একেলগে মিক্স কৰি পেলাই তুমি এণ্ট্ৰেঞ্চত ৰাখি থ'ব পাৰা নহ'লে ভিতৰত ৰাখিলে য'ত অহা যোৱা কৰিবা তাত ৰাখিব পাৰা তাৰ লগতে তোমাৰ বেড যিখন বিচনাত শোৱা বিচনাৰ 4টা কৰ্ণাৰত তুমি অলপ যদি ফিটকিৰি টুকুৰা অলপমান কৰ্পূৰ আৰু অলপমান এই যিটো মই ক'লোঁ ফিটকিৰি কৰ্পূৰ নিমখ এই নিমখটো কিন্তু গোটা নিমখ হ'ব লাগে সেই গোটা নিমখো যদি 4টা চুকত ৰাখি থৈ দিয়া তেতিয়াহ'লে তোমাৰ নিগেটিভিটি নাইকিয়া হ'ব গা ধোৱা পানীত অলপ যদি তুমি কফি পাউডাৰ মিক্স কৰি গা ধোৱা খুব ধুনীয়া কফি পাউডাৰৰ লগতে বিভিন্ন মিশ্ৰণ মিক্স কৰি ধুব পাৰা চ'
এই যে মই কথাটো ক'লোঁ এই ধৰণৰ বস্তুৰে তোমাৰ কি হ'ব নেগেটিভিটিবিলাক নাইকিয়া হ'ব কিন্তু নেগেটিভিটি নাইকিয়া হ'বৰ কাৰণে তোমাৰ যিমান পাৰা পজিটিভিটি এড কৰিব লাগে পজিটিভ কথা শুনা পজিটিভ কথা ভাবা লগতে হনুমান চালিচা পঢ়া বিষ্ণু সহস্ৰনামৰ পাঠ কৰা বা যিকোনো ধৰণৰ পজিটিভ ইনপুট তুমি যিমান দিবা নেগেটিভিটি নাইকিয়া হ'ব নেগেটিভিটি ডাইৰেক্ট নাইকিয়া হৈ নাযায় নেগেটিভিটি নাইকিয়া কৰাৰ মেইন ফৰ্মুলাটো হ'ল পজিটিভিটি এড কৰা যিমান পজিটিভিটি এড কৰিবা সিমান নেগেটিভিটি নাইকিয়া হ'ব আৰু নিজৰ লাইফটো পজিটিভিটি হ'ব মানুহে ৰেমেডি চব কৰি লয় হয়, বাট হয়। এই পজিটিভিটি পজিটিভ নহ'লে নহ'ব মোৰ কাম নহ'বই নেকি মই কৰিছোঁ আৰু চাওঁচোন কি নহয় বিলিফ ছিষ্টেমটো বহুত ষ্ট্ৰং কৰি ল'ব লাগে আৰু থাৰ্ড ষ্টেপটো হ'ল যদিহে তোমাৰ ব্লেক মেজিক হৈছে তেনেহ'লে তান্ত্ৰিক তুমি ভাল তান্ত্ৰিক ভাল এনেকুৱা ধৰণৰ মানুহক যোনে এই ধৰণৰ কাম কৰে তেওঁৰ লগত তুমি জেনুইন মানুহৰ লগত তুমি ডিছকাছ কৰি তাৰ চলিউশ্যন ল'বৰ কাৰণে চেষ্টা কৰিবা আমি অল্টাৰনেটিভ এষ্টৰ 24 আমি কি কৰোঁ আমি ব্লেক মেজিক চেকিং কৰোঁ প্ৰত্যেক মঙলবাৰ শনিবাৰ আমাৰ ক্লাইণ্টৰ কাৰণে যোনে যোনে আমাৰ লগত কণ্টেক্ট কৰে আমি কৈ দিওঁ বহুত এনে ভয় খাই ব্লেক মেজিক চেক কৰোঁ আমি তেওঁ ঘৰত থাকিও আমি ইয়াৰ পৰা চেক কৰোঁ আমাৰ বস্তু থাকেতো আমি চেক কৰিব পাৰোঁ তো বহুতে ভয় খাই থাকে মোক ব্লেক মেজিক কৰিছে মই তথাপি কৈছোঁ 90% কেছত ব্লেক মেজিক নাথাকে 10% কেছতে ব্লেক মেজিক যোনে আপুনি যদি ভাবি আছে কোনোবাই যদি আপোনাক কৈ দিছে আপোনাৰ ব্লেক মেজিক হৈছে আমি ইমান ভয় খাব নালাগে এবাৰ চেক কৰাই লওক চেক কৰি যদি গম পাইছে ব্লেক মেজিক আছে দেন ট্ৰিটমেণ্ট লওক আদাৰৱাইজ আমি ঘৰুৱা এনেকুৱা 21টা তেওঁলোকক কিছুমান নিয়ম দি দিওঁ ঘৰুৱা নিয়ম 1 টকা খৰচ নহয় ডেফিনেটলি তাৰ পৰা তেওঁ মানে নিগেটিভিটি নজৰ নাইকিয়া হৈ যাব অ'কে পাৰস দা বহুত মানুহে ভাবে যে লাইফটো যদি বেয়া চলিছে ঠিক হোৱা নাই এজন এষ্ট্ৰলজাৰ ওচৰত যাওঁ চব ঠিক কৰি দিব এতিয়া কোনোবা যদি আপোনাৰ ওচৰতে আহিলে বোলে তেওঁৰ মাইণ্ডত এইটো মেণ্টেলিটি লৈ আহিব যে পাৰস দাৰ ওচৰত গ'লে চব ঠিক হৈ যাব হয় নি নহয় একেবাৰে মিছা কথা চ' আমি গাইডেঞ্চ তেওঁক দিব পাৰোঁ মানে একচুৱেলি ৰাস্তা দেখুৱাব পাৰোঁ এজ এ GPS লোকেশ্যন যেনেকৈ এটা ঠাইৰ পৰা এটা ঠাই যাবলৈ যিটো লোকেশ্যন ল'বৰ কাৰণে আমি যিটো মানে এষ্ট্ৰলজাৰজনৰ কাম হ'ল সেইখিনি লোকেশ্যন দেখাই দিয়া টৰ্চ লাইটৰ নিচিনা ৰাস্তা দেখাই দিয়া ইয়াত কি হয় ডেষ্টিনিটো ফিক্স থাকে ইভেণ্ট কিছুমানো ফিক্স থাকে কিন্তু ইভেণ্টৰ মানে তুমি কেনেকৈ তাক লৈছা সেইখিনি আমি এষ্ট্ৰলজাৰক ঠিক কৰিব পাৰোঁ যদি এখন হৰস্কোপ আমি চাইছোঁ তেওঁৰ এক্সিডেণ্টৰ যুগ আছে এক্সিডেণ্টৰ আমি পৰিমাণটো অলপ কমাব পাৰোঁ এক্সিডেণ্টটো ৰখাব নোৱাৰোঁ এজন এষ্ট্ৰলজাৰৰ কাম এইটোৱে যে মোৰ ওচৰত এজনৰ চাকৰি হোৱা নাই তেওঁ একদম বহুত চেষ্টা কৰি আছে 30 বছৰ হৈ গ'ল এটাও গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে হোৱা নাই আমি হৰস্কোপখন চালোঁ দেখিলোঁ তেওঁ হৰস্কোপত গভৰ্ণমেণ্ট চাকৰি যুগ নায়েই মোৰ ঠাইত পূজা কৰক তাবিজ লওক পাথৰ লওক একো গভৰ্ণমেণ্ট চাকৰি নহয় আমি তেওঁক গাইডেঞ্চ দিব পাৰোঁ যে আপোনাৰ গভৰ্ণমেণ্ট চাকৰি যুগ নাই আপুনি প্ৰাইভেট চাকৰি কৰক বিজনেছ কৰক বা বেলেগ কিবা কিবি প্ৰফেশ্যনত আপুনি যাওক য'ৰ পৰা আপুনি ইনকাম কৰিব পাৰে সেইখিনি কাম কৰি দিয়াটো দায়িত্ব হ'ল এজন এষ্ট্ৰলজাৰ আৰু এজন এষ্ট্ৰলজাৰ এজন ভাল কাউন্সিলৰ তেওঁ এনেকুৱা ভগৱান নহয় যে তুমি চেঞ্জ কৰি দিব পাৰে য়েছ আমি কিছুমান মানুহক দেখোঁ যে আমাৰ ৰিলেশ্যনশ্বিপ এটা ইছ্যু লৈ আহিছে ৱাইফ এগৰাকী আহিছে যিগৰাকী লেডি এগৰাকী আহিছে লেডিগৰাকীয়ে কৈছে মোৰ ৰিলেশ্যনশ্বিপ বহুত বেয়া চলি আছে মই আৰু উপায় নাই কি কৰিলে ভাল হ'ব আপুনি কিবা তাবিজ পাথৰ দিয়ক ঠিক কৰি দিয়ক আমি যেতিয়া হৰস্কোপখন দেখি পেলাই যেতিয়া দেখিছোঁ যে নাই তেওঁ 2 বছৰ খুব বেয়া আছে শনি ঢাইয়া চলি আছে চাৰচাতি চলি আছে ৰাহু কেতুৰ বহুত সমস্যা চলি আছে কিন্তু 2 বছৰৰ পিছত তেওঁৰ গ্ৰহটো চেঞ্জ হ'ব দশাটো চেঞ্জ হ'ব আৰু তেওঁৰ লাইফটো ভাল হ'ব সেই 2 বছৰৰ কাৰণে আমি ৰেমেডিজ দিওঁ তেতিয়া ৰেমেডিজে কামত আহে তেতিয়া আমি ক'লোঁ যে আপোনাৰ 2 বছৰ আপোনাৰ বেয়া আছে আপুনি এইটো মন্ত্ৰ জপ কৰক এইটো তাবিজ লওক এইটো পাথৰ লওক আপোনাৰ যিখিনি বেয়া সময় আছে অকণমান আগতকৈ 50% কমি যাব একেবাৰে ভাল নহয় কিন্তু 50% কমি লাহে লাহে আপোনাৰ 2 বছৰ অট'মেটিকলি ভাল হৈ যাব সেনেকৈ ভাল হৈ যায় বাচ্ছাৰ ক্ষেত্ৰত আমি চালোঁ যে তেওঁ হৰস্কোপখনত বাচ্ছাৰ যুগেই নাই তেতিয়াহ'লে আমি তেওঁক কওঁ যে আপুনি যুগ নাই কি আপুনি এডপশ্যনত যাওক বেলেগ কিবা পদ্ধতিত যাওকগৈ যদি দেখিছে নাই অলপ তেওঁ 50-50 আছে ডক্টৰী চিকিৎসা লাগিব তেওঁ IVF-ৰ কথা কওঁ কিছুমান দেখিছে হৰস্কোপত খুব ধুনীয়াকৈ আছে বা 2 বছৰতে বাচ্ছাৰ যুগ নাই আমি কেপি নাৰী এষ্ট্ৰলজি পৰা প্ৰেডিকশ্যন কৰি দিব পাৰোঁ যে আপোনাৰ এই নেক্সট 2টা বছৰ আপুনি একো নকৰিব আপুনি যিমান চেষ্টা কৰে একো নহয় সেইটো কেপি নাৰী এষ্ট্ৰলজিৰ এইটো বাহাদুৰি 100% ইয়াত আমি নক্ষত্ৰ অনুযায়ী কওঁ ন পৰা নক্ষত্ৰ উপনক্ষত্ৰ তাৰলৈকে আমি পিন পইণ্ট প্ৰেডিকশ্যন দিব পৰা যায় কিন্তু সেই বস্তুটো প্ৰেডিকশ্যনলৈকে ঠিকে আছে মই সলিউশ্যনৰ পিছত ক'লোঁ যদি সলিউশ্যনৰ কথা অকল যদি সলিউশ্যন ল'বলৈ আহে সেইটো নহয় কিন্তু এষ্ট্ৰলজিজনৰ ওচৰত এইটো কাৰণে আহিব লাগে তেওঁ গাইডেঞ্চ ল'বৰ কাৰণে মই চাকৰি কৰিলে ভাল হ'ব নে বিজনেছ কৰিলে ভাল হ'ব বিজনেছ কৰিলে কোনকেইটা বিজনেছ কৰিম কেতিয়া ষ্টাৰ্ট কৰিম কোনটো দিনত কৰিম কোনটো মুহূৰ্তত কৰিম এই গোটেইখিনি এষ্ট্ৰলজাৰজনে কৈ দিব তেতিয়া তেওঁৰ যাত্ৰাপথটো সুচল হ'ব ধুনীয়া হ'ব কিন্তু তেওঁৰ লাইফত চাকৰি নায়ে তেওঁ হাজাৰ চেষ্টা কৰক চাকৰি নহয় চাওক নহ'লে লাখ বস্তুটো বহুত ইম্পৰ্টেণ্ট বস্তু হৈ পৰে নহ'লে কষ্টটো বহুত ৰিক্সাৱালাজনে বেছি কষ্ট কৰে কিন্তু তেওঁৰ ইনকামটো যদি চোৱা বেলেগ এজনৰ ইনকামটো চোৱা বহুত কথা থাকে তুমি ক'ত জন্ম লৈছা তাৰ ওপৰতো নিৰ্ভৰ কৰে আজি আম্বানীৰ ঘৰত জন্ম লৈছা নে আদানীৰ ঘৰত জন্ম লৈছা নে XYZ ঘৰত জন্ম লৈছা তাৰ ওপৰত তোমাৰ এটা বেছিক ষ্ট্ৰাকচাৰ হৈ যায় জন্মটো দি দিয়া পাৰে তেওঁ যদি লাকত যদি খুব ধুনীয়া থাকে তেওঁ ভাল হ'ব
যদি বেয়া থাকে সেই আদানী ঘৰত বা আম্বানী ঘৰত জন্ম মানুহজনৰ শেষতগৈ বেয়াও হ'ব পাৰেগৈ গতিকে লাক বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় আৰু লাকটো দেখাই দিয়াটো বা ভৱিষ্যত তুমি দেখাই দিয়াটো সেইটো কাম হ'ল এষ্ট্ৰলজাৰজনৰ কাম কিন্তু এষ্ট্ৰলজাৰে কাৰো মানুহৰ লাইফটো চেঞ্জ কৰিব নোৱাৰে তেওঁৰ লাইফটো গাইড কৰিব পাৰে আমি গাইডিং টুল হয় আৰু 100% চেলেঞ্জ দি কোনেও ক'ব নোৱাৰে কাৰণ এই গোটেইখিনি বস্তুতে এজন থাকি যে সেয়া হ'ল ভগৱান তোমাৰ হৰস্কোপত বহুত বেয়া দুখ আছে বহুত বেয়া আছে তুমি যদি ভগৱানক পূৰা অন্তঃকৰণে প্ৰাৰ্থনা কৰা বহুত বেছি যদি কিবা মিৰাকল হয় তেতিয়া ভগৱানে কৰিব পাৰে কোনো তাবিজ পাথৰে কৰিব নোৱাৰে কিছুমান ক্ষেত্ৰত ভগৱানেও কাকো হেল্প নকৰে কাৰণ পাছ কৰ্মৰ কথা থাকে তুমি যদি চোৱা তুমি আৰু মই ইলেকশ্যন খেলিম এটা সমষ্টিৰ পৰাই দুজনে গৈছোঁ কামাখ্যা মন্দিৰত বলি দিবলৈ দুজনৰ ইণ্টেনশ্যন মানে হ'ল যে মই জিকিব লাগে কোনোবা এজনহে জিকিম মানে আমাৰ ডিপেণ্ড কৰে মই পাষ্ট লাইফত কি কৰ্ম কৰিছোঁ পাষ্ট লাইফৰ কৰ্ম বহুত ইম্পৰ্টেণ্ট নহ'লে বাচ্চা এটা জন্ম হয় 2 মাহত 3 মাহত কিয় ঢুকাইছে সিটো একো বেয়া কাম কৰা নাই বাচ্চাটোৰ একো দুখ নাই কিন্তু সি 2 মাহ 3 মাহত কিয় ঢুকাইছে তাৰ আগৰ কৰ্ম বেয়া আছিলে তো আগৰ কৰ্মটো ওপৰত নিৰ্ভৰ কৰি আজি ভাগ্যটো হৈছে আৰু সেই ভাগ্যটোত বৰ্তমান সময়ত কৰা কৰ্মই আৰু মডিফাই কৰি গৈ থাকে এতিয়া যদি মোৰ এইটো এটা নহয় যে ভাগ্যত যি আছে তাকেই হ'ব এতিয়া মই কিয় যি মন যায় তাকেই কৰোঁ সেইটোও নহয় ভাগ্যত যি আছে তাকে হ'বই কিন্তু তুমি এই থকা সময়খিনি যদি ভাল কাম কৰা তেতিয়া সেই বেয়াখিনি নাইকিয়া হ'ব ভালখিনি আৰু ভাল হ'ব গতিকে আমাৰ হাতত আগত যদি পাষ্ট লাইফত আমি ঠিক কৰিব নোৱাৰোঁ আহি থকা দিনত আমি যিমান ভাল কাম কৰোঁ আমাৰ নিগেটিভিটি লাহে লাহে অলপ কমিব সেইটো কাৰণে সদায় আমি মানুহক সহায় কৰাতকৈ মই বিচাৰোঁ বেছিকৈ জীৱ জন্তু চৰাই চিৰিকটি গছ গছনিক সহায় কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ প্ৰত্যেক জীৱ জন্তুৱে একোটা প্লেনেটক ৰিপ্ৰেজেণ্ট কৰে আৰু আমাৰ লাল কিতাপতো আমাৰ ৰেমেডিজবিলাক সেই ধৰণেই দিয়া হয় লাইফষ্টাইল ৰেমেডিজবিলাক যেনে ধৰা তোমাৰ কিবা কাৰণে ৰাহু বেয়া হৈ আছে তেতিয়া আমি কওঁ আপুনি মেকুৰীক খুৱাওক চৰাই চিৰিকটিক কিবা খুৱাওক আপোনাৰ কাৰণে ভাল হ'ব আপোনাৰ কেতু বেয়া হৈ আছে তেতিয়াহ'লে আপুনি কুকুৰক খুৱাওক আপোনাৰ কাৰণে ভাল আপোনাৰ বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহ বেয়া হৈ আছে গৰুক খুৱাওক আপোনাৰ শনি বেয়া হৈ আছে আপুনি কাউৰীক খুৱাওক আপুনি পৰুৱাক খুৱাওক আপুনি ছাগলীক খুৱাওক বা চৰাই খুৱাওক এই ধৰণৰ যিবিলাক পোৱা যায় এইবিলাকে কি কৰে আপোনাৰ প্ৰকৃতিৰ লগত মিলাই দিয়ে আৰু সেই অমাত জীৱ জন্তুবিলাকে আপোনাক বহুত আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদৰ ফলত আহি থকা যিবিলাক প্ৰব্লেম আহিব লাগিছিল সেইবিলাক কমাই দিয়ে সেইটো কাৰণে সদায় আমি ভাল কাম কৰিব লাগে এতিয়া নতুন বছৰ আহি আছে নতুন বছৰ আমি কি কৰোঁ নতুন বছৰ জেনেৰেলি আমি এইটো ৰিজলিউশ্যনছ লওঁ ৰিজলিউশ্যনবিলাক 50% কমপ্লিট নহয় জিমত যাম কিবা যাম মই চাই আছিলোঁ মোৰ লগৰ এজনৰ দেখিছোঁ সি লিখিছিলে আই উইল পাৰ্চেজ এ কাৰ এখন পাৰ্চেজ কৰিবৰ কাৰণে আই হেভ পাৰ্চেজ এ কাৰ বুলি সি লিখিছিলে মেনিফেষ্টেশ্যনত বাট একো মেনিফেষ্টেশ্যন একো কামেই নকৰিলে সিহঁত সেইটোৱেতো এলাহ সেইটো কাৰণে সিহঁত কাৰখন কিনিব নোৱাৰিলে কাৰ্পেট কিনিব লগা হ'ল সি ভাবিছিলে আই উইল বিকাম ফিট বাট সি ফিট হ'ব গৈ ফেটহে হ'লগৈ আই ঠাইত বহি গ'ল তো এনেকুৱাও হ'ব পাৰে আল্টিমেটলি কাম কৰিব লাগিব এটা পজিটিভ ইণ্টেনশ্যনত যদি আমি কাম কৰোঁ তেতিয়া ভাল হয় গতিকে সদায় মানুহে ভাল কামবিলাকত কৰিব লাগে আৰু নিজক সদায় ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আমাৰ কামবিলাক কি হয় আমি নিজকে প্ৰুভ কৰোঁ যে মই ভাল এষ্ট্ৰলজাৰ মোৰ একো লাইফত হ'ব নাই সেনেকুৱা কথাই নাই আৰু এইটো মনত ৰাখিবা যিটো তুমি কুৱেশ্যন সুধিছিলা আমি এষ্ট্ৰলজাৰ লাইফত বহুত প্ৰব্লেম আহে তুমি চাবা এষ্ট্ৰলজাৰ টেৰ' কাৰ্ড নিউমৰলজিষ্ট তেওঁলোকৰ সমস্যা বেছি আছে লোককতো সমাধান দিয়ে তেওঁলোকৰ সমস্যা তেওঁলোককতো মানুহে কুৱেশ্যন কৰে বহুতে যে মোকেই সোধে আপোনাৰ কিয় ইমান কি বুলি কয় কোৰ্ট কাছাৰী ঝামেলা হৈ থাকে আপুনি কিয় গ্ৰেপ্তাৰ হ'ব লগা হয় আপুনি কিয় কিবা কিবি হ'ব লগা হয় সেইবিলাক কি এটা আমাৰ ডেষ্টিনি ফিক্স থাকে কিন্তু য়েছ এষ্ট্ৰলজাৰজনে এইখিনিও ঠিক কৰিব পাৰে যে প্ৰব্লেম হ'লেও আপুনি ঠিকো কৰিব পৰা যায় তাত আপুনি তাৰ চলিউশ্যনো উলিয়াব পৰা যায় চলিউশ্যনৰ পৰিমাণটো কমাব পৰা যায় তো সেই কৰ্মৰ দ্বাৰা আগৰ কৰ্ম এতিয়াৰ কৰ্ম গোটেইখিনি মিলি পেলাই তোমাৰ লাইফ হয় গতিকে মেক্সিমাম তুমি এষ্ট্ৰলজাৰ বা তান্ত্ৰিক বা সেইবিলাকৰ চাবা তেওঁলোকৰ পাৰ্চনেল লাইফত বহুত বেছি প্ৰব্লেমছবিলাক পায় বেমাৰ আজাৰ হয় ইয়াত দুটা কথা থাকে যেতিয়া আমি ক্লাইণ্টৰ কথাবিলাক আমি এনাৰ্জি এক্সচেঞ্জ কিছুমান ক্ষেত্ৰত হয় কিছুমান ক্ষেত্ৰত নহয় কিছুমান আমাৰ এনেকুৱা মানুহ আহে তেওঁ পইচা ল'ব পৰা অৱস্থা নাথাকে যদিও আমাৰ এষ্ট্ৰলজি বা নিউমৰলজি বা এই ধৰণৰ অকাল্ট চায়েন্স প্ৰেক্টিছ কৰা মানুহবিলাকৰ কথা থাকে যে আপোনালোকে কিন্তু এনাৰ্জি এক্সচেঞ্জ ল'বই কিন্তু কিছুমান মানুহৰ ঘৰুৱা মানুহৰো কিছুমান থাকে বা বহুত আপোন মানুহৰ আমি এনাৰ্জি এক্সচেঞ্জ ল'ব নোৱাৰোঁ তেতিয়াও কিন্তু আমাৰ লাইফত ইম্পেক্ট পৰে গতিকে এজন এষ্ট্ৰলজাৰ লাইফত কিন্তু লোকৰ সমস্যা সমাধান কৰিব যাওঁতে নিজৰো কিন্তু প্ৰব্লেম হয় গতিকে ইয়াত এটাই কথা তুমি যদি একেবাৰে আগৰ লাইফতো চোৱা শ্ৰী ৰামচন্দ্ৰৰ তেওঁৰ কি বুলি কয় ৰাজ অভিষেক আৰু ৰামচন্দ্ৰৰ বিয়া বশিষ্ঠ ঋষিয়ে চাই দিছিলে বশিষ্ঠ ঋষিটো কিমান ডাঙৰ ঋষি সেই ঋষিয়ে তুমি এষ্ট্ৰলজিত চাই চব মিলাই কৰি দিছিলে তথাপি তেওঁৰ ৰাজ অভিষেকো সুখৰ নহ'ল বৈবাহিক জীৱনো সুখৰ নহ'ল
ইয়াত গোটেইখিনি নিৰ্ভৰ কৰে নিয়তিৰ কৰ্মফলৰ ওপৰত আগৰ কৰ্ম ক'ৰবাত নহয় ক'ৰবাত কিবা আছিলে আচ্ছা কৰ্মৰ কথা যেতিয়া কৈছে কৰ্মটো বেলেঞ্চ কৰিব পাৰি হয় আগৰ কৰ্মা যদি মই বেয়া কৰি আহিছোঁ মইতো নাজানো বেয়া কৰিছোঁ নে ভাল কৰিছোঁ এতিয়া ছাপ'জ বোলে মই বেয়া কৰিলোৱে হয় ভাল কৰিব পাৰি ডেফিনেটলি সেইটোৱে ক'বলৈ বিচাৰিছোঁ এইটো কৰ্ম থিয়ৰীৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ পাষ্ট লাইফত বেয়া কৰিছিলে তাৰ ফলত আপুনি আজি ডেষ্টিনিত আপুনি এইটো লাইফ পাইছে ইয়াত আপুনি এতিয়া হাতত আপোনাৰ কাৰেণ্ট যিটো আছে কাৰেণ্ট কৰ্মটো আপুনি ঠিক কৰিব পাৰে কাৰেণ্ট কৰ্ম আপুনি যদি ঠিক কৰে যিটো আগৰ বেড কৰ্মা আছিলে তাৰ ফলত যিখিনি প্ৰব্লেম হ'ব লগা আছিলে তাৰ পৰিমাণটো অলপ কম হ'ব আৰু আহি থকা নেক্সট জীৱনটো যেতিয়া পাব তালৈ আপুনি এছেট লাইবিলিটিৰ যিখন খাতা থাকে এছেটৰ সংখ্যা বাঢ়িব লাইবিলিটি কমিব আপুনি যেতিয়া জন্ম লৈছে সেইদিনাখন আপোনাৰ এছেট লাইবিলিটি এটা ফিক্স হৈ আহিছিলে 50-50 আহিছিল যেনিবা 50 এছেট 50 লাইবিলিটি এতিয়া যদি কৰ্মাটো আৰু বেয়া কৰে লাইবিলিটি বাঢ়ি যাব 50 পৰা গৈ 70 হ'বগৈ 50 পৰা 90 হ'বগৈ আপুনি যদি এছেটৰ সংখ্যা বঢ়ায় তো ভাল কাম কৰে তো যেতিয়া এছেটৰ সংখ্যা বঢ়ায় লাইবিলিটি আহিলে কমি আহিব তো আল্টিমেটলি কি কৰা যায় এছেটছ কেনেকৈ বহাম ভাল কাম কৰি পেলাই ভাল কাম যেনেকৈ ভাল কামৰ ভিতৰত বহুত ভাল কাম আছে প্ৰথম কথা হ'ল মই ক'লোঁ পশুপক্ষীৰ কাৰণে পশুপক্ষীক তুমি যিমান অন্ন দিবা ভাল হ'ল ছাপ'জ তুমি পানী গৰমৰ দিনত এটা পানীৰ পাত্ৰ যদি ৰাখি থৈছে চৰাই চিৰিকটি পানী খাইছে ভাল কুকুৰ মেকুৰীকটো তুমি খোৱাবাই ৰাস্তাৰ কাষৰ কুকুৰ মেকুৰী খোৱা তাৰ বাহিৰেও দুখীয়া মানুহক তুমি অন্ন দিলা কাৰোবাক তুমি যিকোনো বস্তু তুমি দিব পাৰা বিয়া নোহোৱা ছোৱালী এজনী যদি বিয়াৰ কাৰণে কিবা বস্তু দিয়া তেতিয়া তোমাৰ কাৰণে ভাল হ'ব বা বেমাৰী মানুহক তুমি মেডিচিন দিয়া তেতিয়া তোমাৰ কাৰণে ভাল হ'ব অ'কে চ' মই ইয়াত অকণমান ৰেমেডিছৰ কথা পাতিম বহুত মানুহৰ লাইফত চাগে বহুত কিবা প্ৰব্লেমছ থাকে আমি বহুত কিবা প্ৰব্লেমৰ এটা ৰেমেডি দিব নোৱাৰিম বাট কিছুমান কমন প্ৰব্লেমছৰ কিছুমান ৰেমেডি দিয়ক যেনেকৈ কাৰোবাৰ হেল্থ ইছ্যুজ বিয়া হোৱা নাই বেবী হোৱা নাই সদায় মাথা বিষ হৈ থাকে বা পঢ়াত মন বহা নাই ষ্টুডেণ্টসকলৰ কিছুমান ৰেমেডিছ কিন্তু চবতকৈ ডাঙৰ ৰেমেডি হ'ল পইচাৰ ৰেমেডি ফাইনেন্সটোৰ ওপৰত মানুহ বহুত বেছি নিৰ্ভৰ কৰি থাকে কাৰণ ফাইনেন্সটো যদি ঠিকে থাকে বাকীবিলাক অলপ অলপ এডজাষ্ট কৰি ল'ব পৰা যায় তো ফাইনেন্সৰ মই ৰেমেডি প্ৰথমতে দিব বিচাৰিম ফাইনেন্সৰ 5টা একদম বেলেগ কোনো পডকাষ্টত নোকোৱা ৰেমেডিজ তোমাৰ ওচৰত কম সেইকেইটা ৰেমেডি হৈ গ'ল আপোনাৰ নৰ্থ ৱালখন সদায় ভালকৈ ৰাখিব অৰ্থাৎ নৰ্থ ৱালত সদায় যদি পাৰা যায় ব্লু কালাৰ যদি পেইণ্ট কৰিব পাৰে তেতিয়া ভাল হ'ব নহ'লে তাত ৱাটাৰ ফাউণ্টেইন নহ'লে একুৰিয়ামৰ ফটো ৰাখিব পাৰে নহ'লে একুৰিয়াম এটাও ৰাখিব পাৰে নৰ্থ ৱালখনত কিয় নৰ্থে সদায় অপৰচুনিটিটো দেখুৱায় প্ৰথম কথা ছেকেণ্ড কথা হৈ গ'ল আপোনালোকৰ যিটো কিটচেন আছে কিটচেন সদায় ছাউথ ইষ্টত ৰাখিব লাগে ছাউথ ইষ্টত যদি ৰাখিব পৰা নাই ছাউথ ইষ্ট ডাইৰেকশ্যনত ডেইলি এগছ ঘিউৰ চাকি আপুনি লগাব পাৰে তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব যদি পৰা নাই আপুনি তাত এটা মানে ৰেড কালাৰ বাল্ব লগাই থ'ব পাৰে তেতিয়াও আপোনাৰ যিটো কেছ ফ্ল' থাকে ডেইলি ইনকাম থাকে সেইটো বৃদ্ধি হ'ব যদি আপোনাৰ নৰ্থ ৱালখনত এইখিনি মানে নীলা কালাৰো কৰিব পৰা নাই ৱাটাৰ ফাউণ্টেইনো ৰাখিব পৰা নাই একো ৰাখিব পৰা নাই তাতো ব্লু কালাৰ এটা বাল্ব ৰাখি থ'ব পাৰে সেইটো এটা বহুত হয় জ্বলাই থ'ব পাৰে আৰু এটা ধুনীয়া উপায় কৰিব পাৰে যিনে মেনিফেষ্টেশ্যনৰ নিচিনাই এটা বস্তু হয় সেইটো উপায় কৰিব লাগিব যিকোনো এটা ফ্ৰাইডে ৰাতি 3টা বজাৰ পৰা 3:15 ভিতৰত এই সময়খিনিত আপুনি এখন ব্লেংক চেক যিটো আপুনি ব্লেংক চেক গুগল কৰিলে পাই যাব ব্লেংক চেক এখন আপুনি বনাই ল'লে সেই ব্লেংক চেকখনত যিটো আপুনি এমাউণ্ট বিচাৰিছে যে আপোনাৰ এতিয়া বৰ্তমান আপুনি 5 লাখ টকা ইনকাম কৰি আছে ইয়েৰলি আপুনি এবাৰ 10 লাখ টকা টাৰ্গেট লৈছে সেই ব্লেংক চেকখনত 10 লাখ টকা এমাউণ্টটো লিখি পেলাই তাত ছিগনেচাৰ আপুনি ইউনিভাৰ্ছ বুলি লিখিলে ইউনিভাৰ্ছেই দিব লাগিব সেইখন আপুনি আপোনাৰ পশ্চিম ফালৰ ৱালত আপুনি সদায় দেখি থকা পশ্চিম ফালৰ ৱালত আপুনি যদি লগাই থ'ব পাৰে আৰু ডেইলি যদি আপুনি মেনিফেষ্ট কৰিব পাৰে এটা মন্ত্ৰ আছে ষ্ট্ৰীম বিজি পইচাৰ কাৰণে খুব ধুনীয়া মন্ত্ৰ আছে ষ্ট্ৰীম বিজি সেই মন্ত্ৰটো আপুনি জপ কৰিব পাৰে ডেইলি 108 বাৰকৈ আৰু সেই ফ্ৰাইডে যিদিনাখন আমি কৰিব দিলোঁ ৰাতি 3টা বজাৰ পৰা 3:15 ভিতৰত সেই সময়খিনি যদি 108 বাৰ ষ্ট্ৰীম বিজি মন্ত্ৰটো পাঠ কৰি পেলাই যদি আপুনি ৰাখি থয় তেতিয়া আপোনাৰ ফাইনেন্সিয়েল যিটো এবাণ্ডেঞ্চ সেইটো বৃদ্ধি হয় পাইৰাইট বুলি এটা ক্ৰিষ্টেল আছে পাইৰাইট বুলি এটা ষ্ট্ৰীম ব্ৰিজি যোনটো ক'লে আপুনি সেইটো কি ৰাখিম আমি ষ্ট্ৰীম বিজি বুলি মন্ত্ৰটো জব কৰিব আপুনি ষ্ট্ৰীম বিজি আপুনি জব কৰিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল আৰু যে মই ক'লোঁ এই ব্লেংক চেকখন আপুনি ৱেষ্ট ডাইৰেকশ্যন ৰাখি থ'লে আৰু লগতে পাইৰাইট বুলি ক্ৰিষ্টেল আছে পাইৰাইট ক্ৰিষ্টেল আপুনি পিন্ধিব পাৰে পাইৰাইট ক্ৰিষ্টেল আপুনি ঘৰত ৰাখিব পাৰে তেতিয়াও ভাল আৰু লগতে মা লক্ষ্মীৰ কাৰণে বৃহস্পতিবাৰে যদি ঘৰত নন ভেজ নাখায় সেই বৃহস্পতিবাৰ দিনাখন যদি চাকি ধূপ লগোৱা যায় কৰ্পূৰ জ্বলোৱা যায় এইখিনি কাম কৰিলেও ধন বৃদ্ধিটো সহায় আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল আপোনাৰ এণ্ট্ৰেঞ্চত 3টা ডালচেনিৰ টুকুৰা ৰঙা সূতাৰে যদি ওলমাই ৰাখিব পাৰে তেতিয়াও মা লক্ষ্মীৰ কৃপাৰ লগতে ফাইনেন্সিয়েল এবাণ্ডেঞ্চবিলাক বৃদ্ধি হয় এইটো হ'ল ফাইনেন্সৰ কথা এতিয়া আহি গ'ল হেল্থ অ'কে ইয়াত এটা সৰু কুৱেশ্যন মানুহে মানে ডাইৰেকশ্যন ইমান চাব নাজানে চবে নাজানে আমি যদি নৰ্মেলি কম্পাছখন ডাউনলোড কৰি যদি ডাইৰেকশ্যন চাওঁ কাম দিব একুৰেট ওলাব আইফোনত 100% একুৰেট ওলায় আজিকালি এণ্ড্ৰইডতো যিখিনি ছফ্টৱেৰ আছে কম্পাছত ধুনীয়াকৈ ওলায় আপুনি মুঠতে জাষ্ট বেলেগ একো নাই ছাউথ ইষ্ট আৰু ইষ্ট ডাইৰেকশ্যনো চালেই হ'ল আৰু নৰ্থ ডাইৰেকশ্যনো চালেই হ'ল এইখিনি চালেই ওলাই পৰিব
এইটো হৈ গ'ল আমাৰ ফাইনেন্স। তাৰপিছতে আহে হেল্থটো লৈ পেলাই বহুত মানুহৰ টেনশ্যন হৈ থাকে। হেল্থৰ কাৰণে প্ৰথমতে আমি হৰস্কোপখন চাব লাগে। হৰস্কোপখন চালে আমি গম পোৱা যায় যে তেওঁৰ হৰস্কোপত বৰ্তমান হেল্থৰ বহুত ইছ্যু আছে নেকি। যদি বহুত বেছি ইছ্যু আছে তেওঁ ডক্টৰী ট্ৰিটমেণ্ট ল'ব লাগে। আৰু লগতে এজ এ এষ্ট্ৰলজাৰ মই আমাৰ ওচৰত অহাৰ লগে তেওঁক মই সোধোঁ যে আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ আছেনে নাই। হেল্থ ইঞ্চুৰেঞ্চটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ ফাইনেন্স সিও বহুত ডিপেণ্ড কৰে। গতিকে হেল্থ ইঞ্চুৰেঞ্চটো তেওঁৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে প্ৰথমতে। তাৰ লগতে তুমি এষ্ট্ৰলজি ৰেমেডিৰ কথা যদি আমি কওঁ তেতিয়াহ'লে সেই ব্যক্তিজনৰ যিখিনি মেডিচিনছ থাকে মেডিচিনছখিনি সদায় নৰ্থ ইষ্টত যদি ৰাখে তেওঁৰ কাৰণে ভাল। যদি একো পৰা নাই নৰ্থ ইষ্ট ডাইৰেকশ্যনত যদি মেডিচিনছখিনি ৰাখে তেওঁৰ কাৰণে খুব ভাল হ'ব। লগতে তেওঁ সদায় দক্ষিণ ফালে মূৰ কৰি যদি শুৱে তেতিয়াও তেওঁলোকৰ কাৰণে ভাল। দক্ষিণ মুখ কৰি যদি ব্যক্তি শুৱে তেওঁ বেমাৰ আজাৰ যদি থাকে তেওঁ ভাল হৈ যায়। যদিহে উত্তৰ মুখ কৰি শুৱে আপুনি চাব পাৰে 3 মাহৰ ভিতৰতে তেওঁ বহুত মানসিক ডিষ্টাৰ্বেঞ্চ পাই যাব উত্তৰমুখী যদি আপোনালোকে খোৱা কৰে। সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। লগতে হেল্থৰ কাৰণে কি হয় হনুমান চালিচাখনৰ পৰা আপুনি হনুমান চালিচাখন এটা বহুত ধুনীয়া নিয়ম আছে। সেইটো কৰিব লাগিব কি হনুমান চালিচাখন আপুনি পঢ়িব লাগে যিকোনো হনুমান মন্দিৰত। কৰিব লাগিব কি যিকোনো এটা মঙলবাৰে আপুনি হনুমান মন্দিৰ গ'ল তাত 1 কেজি 250 গ্ৰাম বুন্দিয়াৰ লাড়ু আপুনি কিনিব লাগিব। মনত ৰাখিব 1 কেজি 250 গ্ৰাম বুন্দিয়াৰ লাড়ু কিনি পেলাই আপোনাৰ যোন ব্যক্তি বেমাৰ হৈ আছে তেওঁৰ যদি যাব পাৰিলে ভাল। তেওঁ যদি যাব পৰা নাই তেওঁ হৈ পেলাই যোন যায় গৈ পেলাই সেই বুন্দিয়া লাড়ুখিনি আপুনি হনুমান মন্দিৰত দিলে আৰু আপুনি সেই হনুমান মন্দিৰতে 7 বাৰ হনুমান চালিচাখন পাঠ কৰিব। হনুমান চালিচা পাঠ কৰি আপুনি আহোঁতে আপুনি 3টা হালধিৰ টুকুৰা আৰু এখন হালধীয়া কাপোৰ কিনি আনিব পাৰে। আৰু এইখিনি বস্তু আপুনি হনুমান মন্দিৰ লৈ যাব পাৰে কিন্তু কিনি আনিলেও আপোনাৰ হ'ব। আহোঁতে আপুনি কিনি আনি পেলাই সেই 3টাত হালধিৰ টুকুৰা আৰু হালধীয়া কাপোৰখনত মেৰিয়াই পেলাই সেই যোনজন ব্যক্তি বেমাৰ হৈ আছে সেই ব্যক্তিজনৰ যদি গাৰুৰ ভিতৰত সোমোৱাই থৈ দিয়ে তেওঁ বহুত বেছি বেমাৰৰ পৰা 3টা হালধি কাপোৰত ভিতৰত 3টা হালধি টুকুৰা মেৰিয়াই পেলাই তাত ৰাখিলে হ'ল। তেওঁ হেল্থ ইছ্যুবিলাক লাহে লাহে আৰু বুনিয়া লাড়ুখিনি সেই মন্দিৰতে দিয়ে নিজে লৈ আনিব নালাগে। এইবিলাক একচুৱেলি কিছুমান টোটকা টাইপ ৰেমেডিজ হয় খুব ভাল হয়। তাৰ বাহিৰেও বিভিন্ন মন্ত্ৰ থাকে বিভিন্ন মন্ত্ৰ তেওঁলোকে জপ কৰিব পাৰে। বেছিকেলি কি হয় বেমাৰ আজাৰ জেনেৰেলি কৰে ৰাহু কেতু আৰু শনিৰ ফলত। ৰাহু কেতুৱে জেনেৰেলি বেমাৰবিলাক কৰে আৰু শনিয়ে বেমাৰটো দীঘলীয়া কৰি দিয়ে। ৰাহুৱে এনেকুৱা ধৰণৰ কৰি বেমাৰটো ধৰিবই নোৱাৰে। বছৰ ধৰি বেমাৰ ধৰিব নোৱাৰা হয়তো ৰাহুৰ কাৰণে হয়। গতিকে ৰাহু কেতু শনিৰ যদি হৰস্কোপখন বেয়া হৈ আছে ঠিক কৰিব লাগিব। অলপ আগতে মই ফাইনেন্সৰ কথা কৈছিলোঁ। ফাইনেন্সত যেনেকৈ ইয়াত মই যেনেকৈ ক'লোঁ হেল্থ ইঞ্চুৰেঞ্চ কৰিব লাগে। ফাইনেন্স এবাণ্ডেঞ্চটো বৃদ্ধি কৰিবৰ কাৰণে আমি ছেভিংছত গুৰুত্ব দিব লাগে। ছেভিংছ এনেকুৱা ধৰণৰ হয় সৰুৰ পৰা যেতিয়াৰ পৰা আপুনি ইনকাম কৰা আৰম্ভ কৰে ইনকাম কৰিলে অলপমান FD কৰা মিউচুৱেল ফাণ্ড কৰা লগতে অযথা ধন ব্যয় যাতে ৰাহি কৰিব পৰা যায় সেইবিলাকতো গুৰুত্ব দিলে কিন্তু মানুহৰ কাৰণে ভাল হ'ব। এইটো হৈ গ'ল তোমাৰ মানে ফাইনেন্স হৈ গ'ল হেল্থ হৈ গ'ল। এতিয়া মেৰেজৰ ক্ষেত্ৰত আমি যদি কওঁ মেৰেজৰ ক্ষেত্ৰত কথাটো কি হয় যদি বিয়া পাতা নাই তেওঁলোকৰ কাৰণে ধুনীয়া উপায় হয় যে তেওঁলোকে ছোৱালী মানুহৰ ক্ষেত্ৰত বিয়া নহ'লে তেওঁলোকে সদায় নৰ্থ ৱেষ্ট মানে উত্তৰ পশ্চিম দিশত যদি তেওঁ ঘৰৰ উত্তৰ পশ্চিম কোণটো যদি তেওঁ শোৱা কৰে মানে ৰাতি শুৱে তেওঁৰ কাৰণে বিয়াৰ বাধাবিলাক দূৰ হয়। লগতে গা ধোৱা পানীত যদি গোলাপ জল মিক্স কৰি তেওঁ গা ধুব পাৰে তেতিয়াও বিয়াৰ বাধা দূৰ হয়। হালধি মিক্স কৰি গা ধুব পাৰে বৃহস্পতিবাৰে শুকুৰবাৰে এই গোলাপ জল মিক্স কৰি গা ধুৱে তেওঁৰ কাৰণে ভাল। লগতে ফ্ৰাইডে যিমান মানে ধুনীয়া হৈ থাকিব একচুৱেলি ধুনীয়া হৈ থকা অৰ্থটো অলপ পাৰ্লাৰত গ'ল পাৰফিউম ইউজ কৰিলে ভালকৈ তেওঁ নিট এণ্ড ক্লিন হৈ থাকে তেওঁৰ কাৰণে ভাল হ'ব। লগতে যিকোনো এটা পূৰ্ণিমাত এতিয়া ঠাণ্ডা দিন পৰিছে কমলা বহুত এভেইলেবল পোৱা যাব। যিকোনো এটা পূৰ্ণিমাৰ ৰাতি 6টা কমলা টেঙা বোৱতী নদী যদি এটা উটুৱাই দিয়া হয় তেতিয়াহ'লে বিয়াৰ যিবিলাক বাধা থাকে আৰু বিয়াৰ খবৰবিলাক আৰম্ভ হয়। এতিয়া আমি ক'ব বিচাৰিম চবতকৈ ইম্পৰ্টেণ্ট মেৰিড লাইফৰ প্ৰব্লেম। মেৰিড লাইফত বহুত আজিকালি সমস্যা হৈ থাকে। গতিকে মেৰিড লাইফৰ সমস্যাৰ কাৰণে কি হয় আমি BNN পদ্ধতি আমি যেতিয়া নাৰী এষ্ট্ৰলজি চাওঁ যদি পুৰুষ এজন আহিছে তেওঁ আমি ভেনাছটো চাওঁ শুক্ৰ গ্ৰহটো চাওঁ। শুক্ৰ যদি কিবা কাৰণে ডিষ্টাৰ্ব হৈ আছে তেওঁৰ কিন্তু মেৰিড লাইফটো বেয়া হ'ব পুৰুষজনৰ। গতিকে শুক্ৰ ভাল কৰিবৰ কাৰণে মা দুৰ্গাৰ চৰণত যোৱা মা দুৰ্গা মন্দিৰত ফ্ৰাইডে যোৱা শিৱ মন্দিৰত গাখীৰ পানী ঢালা লগতে যিকোনো শুকুৰবাৰ তাত শিৱ মন্দিৰ গৈ পেলাই যদি তাত বাতাচা বা মাৰ মন্দিৰত গৈ পেলাই মাখান বাতাচা এই ধৰণৰ বস্তু দিয়ে তেওঁৰ কাৰণে ভাল হ'ব। শুক্ৰৰ বীজ মন্ত্ৰ থাকে নহ'লে ওম দুং দুৰ্গাই নমঃ মন্ত্ৰ জপ কৰিব পাৰে তেতিয়াহ'লে শুক্ৰ গ্ৰহ ভাল হ'ব আৰু পুৰুষৰ মেৰিড লাইফটো ভাল হ'ব। ঠিক সেইদৰে মহিলাসকলৰ যদি মেৰিড লাইফত ডিষ্টাৰ্ব হৈ আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে গ্ৰহ হৈ গ'ল মংগল গ্ৰহটো। গতিকে মংগলবাৰ তেওঁলোকে মানি চলা হনুমানজীক প্ৰাৰ্থনা কৰা নহ'লে যিকোনো শিৱ মন্দিৰত মানে মংগলবাৰে যোৱা লগতে মংগলবাৰে ফাষ্টিং কৰা সুন্দৰকাণ্ডৰ পাঠ কৰা নহ'লে হনুমান চালিচাখনৰ পাঠ কৰা এইখিনি কাম যদি তেওঁলোকে কৰে তেওঁলোকৰ কাৰণে ভাল হ'ব। আল্টিমেটলি কি হয় আমি যদি প্ৰত্যেক গ্ৰহৰে ভগৱানবিলাকক আমি কানেক্ট কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। যদি ৰাহু কেতু শনিৰ প্ৰব্লেম চলিছে তেতিয়া কাল ভৈৰৱৰ মন্দিৰ যোৱা হনুমান মন্দিৰ যোৱা শিৱ মন্দিৰ যোৱা তেওঁলোকৰ কাৰণে ভাল।
যদি তোমাৰ এই বৃহস্পতি গ্ৰহ বেয়া হৈছে তেতিয়াহ'লে তুমি বিষ্ণুৰ চৰণত যোৱা, বিষ্ণু পূজা কৰা। যদি তোমাৰ বুধ গ্ৰহ বেয়া হৈছে বা কেতু গ্ৰহ বেয়া হৈছে তেতিয়া তুমি গণেশৰ পূজা কৰা। এই ধৰণৰ যিবিলাক কাম থাকে তেতিয়া সহায় হয়। কিন্তু তোমাৰ ইমান সময় নাই ইমান কৰিবৰ কাৰণে, তেতিয়াহ'লে দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়। আমি অল্টাৰনেটিভ 24 তিনিটা বস্তু বহুত গুৰুত্ব দিওঁ। মই দুটা বস্তু এইটো কাৰণে কৈছোঁ, তিনিটাটো স্পেচিয়েল কেছত 3 নম্বৰটো আহিব। এজন মানুহে প্ৰত্যেক ঘৰতে মানে শংকৰ সংঘৰ নিয়মতে হওক বা বামুণীয়া নিয়মতে হওক, হয় ঘৰত নাম কীৰ্তন কৰা, নহ'লে বামুণীয়া পদ্ধতি যদি হয় বিষ্ণু সহস্ৰনাম পাঠ কৰা। বিষ্ণু পূজা এখন প্ৰত্যেক বছৰে যদি ঘৰত পাতে, তেওঁ ত্ৰিপাপ দোষৰ পৰা বিভিন্ন ধৰণৰ যি সমস্যা আছে সেয়া দুখ হয়, নাইকিয়া হয়। নহ'লে ইউটিউবতো বিষ্ণু সহস্ৰনাম পোৱা যায়। ডেইলি যদি শুনা আৰম্ভ কৰে, বিষ্ণু সহস্ৰনাম যদি শুনে তেতিয়াহ'লে খুব ভাল হ'ব। গ্ৰহ নক্ষত্ৰ, কাৰণ বিষ্ণুৰ নাম ল'লে গোটেই আপোনাৰ নৱগ্ৰহ 9টা গ্ৰহে শান্ত হয়। ঠিক সেইদৰে হনুমান চালিচাখন যদি পঢ়ে, শত্ৰুৰ পৰা এই তন্ত্ৰ মন্ত্ৰৰ ভয়ৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। গতিকে হনুমান চালিচাখন, চাকৰি বিচাৰি থকা ব্যক্তি বা যিকোনো সমস্যাৰ কাৰণে হনুমান চালিচাখন পঢ়া। আৰু যাৰ বেছি শত্ৰু হৈছে, কোৰ্ট কাছাৰী প্ৰব্লেমত আছে, তেতিয়াহ'লে তেওঁ বগলামাৰ পূজা কৰা। গতিকে প্ৰত্যেক বছৰে বগলামাৰ পূজা এখন পতা। যদি যোনে ব্যৱসায় কৰে, যাৰ শত্ৰু বেছি, তেওঁলোকে যোনে ইলেকশ্যন খেলিব, যাৰ বিজনেছ আছে, তেওঁলোকে বগলা পূজা কৰা। নৰ্মেল এজন মানুহে সত্যনাৰায়ণ পূজা নহ'লে বিষ্ণু পূজা এভাগ কৰা। আৰু নৰ্মেলি তুমি হনুমান চালিচাখন ঘৰত পঢ়া বা হনুমান জয়ন্তীৰ দিনাখন ঘৰত কিবা পূজা এটা পাতা, ৰাম দৰবাৰ প্ৰতিষ্ঠা কৰি ৰামৰ পূজা কৰা। বা লগতে হনুমান মন্দিৰ মাজে মাজে গৈ থকা, শিৱ মন্দিৰ গৈ থকা, এই ধৰণৰ মন্দিৰ বা যোনে মাজাৰত বিলিভ কৰে মাজাৰ, গুৰুদ্বাৰা, খ্ৰীষ্টানসকলে গীৰ্জা, এইবিলাক যদি আপোনালোকে ভিজিট কৰি থাকে, মন্দিৰ ভিজিট কৰাৰ লগে লগে আপোনাৰ পাপ নাশ হয়। মন্দিৰৰ লগত বহুত কথা নিৰ্ভৰ কৰি থাকে। আৰু সকলোৱে ইমান নিয়ম কৰিবলৈ সময় নাইকিয়া, তেওঁলোকৰ কাৰণে ঘৰৰ ওচৰতে থকা এটাই হৈ গ'ল শিৱ মন্দিৰ আৰু শিৱলিংগ। গতিকে মই 9টা গ্ৰহৰ 9টা উপায় মই দিব বিচাৰিম। যদি আপোনাৰ ৰবি গ্ৰহ বেয়া হৈ আছে, তেতিয়াহ'লে শিৱলিংগত অলপ যদি বগা চন্দন বা ৰঙা চন্দন আপুনি দিব পাৰে। বিশেষকৈ ৰঙা চন্দন বহুতে নিদিয়ে আৰু দিব নালাগেও শিৱত। বগা চন্দন দিব পাৰিলে ভাল। যদি ৰঙা চন্দন দিব বিচাৰিছে, তেতিয়াহ'লে মাৰ মন্দিৰত থকা শিৱৰ যি লিংগ আছে তাৰ ওচৰত গৈ ৰাখি দিব পাৰে। নহ'লে বগা চন্দন আপুনি শিৱলিংগত দিলেও আপোনাৰ ৰবি গ্ৰহটো ভাল হ'ব। নহ'লে আপুনি মিঠৈও শিৱলিংগৰ ওপৰত দিব পাৰে। যদিহে আপোনাৰ চন্দ্ৰ গ্ৰহটো ঠিক কৰিব বিচাৰিছে, তেতিয়াহ'লে তাত আপুনি গাখীৰ ঢালিব পাৰে, তেতিয়াও আপোনাৰ কাৰণে ভাল। লগতে গংগাজল বা বিশেষকৈ যিকোনো বৰফ আপোনাৰ যদি ঘৰতে যদি ফ্ৰিজত ৰাখি পেলাই বৰফ বনাই পেলাই যদি শিৱলিংগ দিয়ে, তেতিয়া চন্দ্ৰ গ্ৰহটো ভাল হ'ব। যদি আপুনি বৃহস্পতি ঠিক কৰিব বিচাৰিছে, তেতিয়াহ'লে বুটৰ দালি আপুনি শিৱলিংগত দিব পাৰে বা অলপমান হালধিও মিক্স কৰি পেলাই বুটৰ দালিত বহুতে, নহ'লে বুটৰ দালি ডাইৰেক্ট দিলেও আপুনি শিৱলিংগত আপুনি দিব পাৰে। তেতিয়া আপোনাৰ বৃহস্পতি গ্ৰহ ভাল হ'ব। যদি আপুনি শুক্ৰ গ্ৰহ ঠিক কৰিব বিচাৰিছে, গোলাপ জলেৰে আপুনি অভিষেক কৰিব পাৰে শিৱলিংগত, তেতিয়া আপোনাৰ ভাল হ'ব। নহ'লে দৈ দিব পাৰে, ঘিউ দিব পাৰে, তেতিয়াও শিৱলিংগত আপোনাৰ কাৰণে ভাল হ'ব। লগতে আপুনি যদি বিচাৰিছে মংগল গ্ৰহ ঠিক কৰিম বুলি, তেতিয়াহ'লে মৌ দি পেলাই শিৱলিংগত আপুনি মৌ দিব পাৰে, যেনেকৈ অভিষেক কৰে, নহ'লে মচুৰ দালি দিব পাৰে, তেতিয়াও আপোনাৰ কাৰণে ভাল। যদি আপোনাৰ ৰাহু আৰু কেতু আপুনি ঠিক কৰিব বিচাৰিছে, তেতিয়াহ'লে শিৱলিংগৰ ওপৰত যিটো সাপ থাকে, বাসুকী সাপ, বাসুকীৰ ওপৰত যদি আমি গাখীৰ পানী ঢালে, তেতিয়া আপোনাৰ ৰাহু কেতু ভাল হ'ব। যদি আপুনি শনি ভাল কৰিব বিচাৰিছে, তেতিয়া তিল দিব পাৰে, নহ'লে মিঠাতেলো আপুনি ঢালিব পাৰে। কি ক'লা? ক'লা তিল নহ'লে মিঠাতেল ক'ত দিম? শিৱলিংগত দিলে আপোনাৰ কাৰণে ভাল হ'ব। গতিকে এই 9টা গ্ৰহৰ কাৰণে শিৱলিংগৰ ওপৰত বেছ কৰি কৰিব পৰা যায়। নহ'লে যদি বিচাৰিছে মই বেলেগ আৰু এইবিলাকো মই শিৱলিংগ যাবলৈ মন নাই, মই এটা নৰ্মেলভাৱে কিবা এটা কৰোঁ, তেনেহ'লে এগিলাচ পানীৰো আপুনি বহুত ৰেমেডি কৰিব পাৰে। এগিলাচ পানী দি আপুনি নৱগ্ৰহ 9টা গ্ৰহ ঠিক কৰিব পৰা যায়। কেনেকৈ পৰা যায়? এগিলাচ পানী যদি আপুনি ডেইলি সূৰ্যৰ ফালে চাই পানী ঢালে, সূৰ্যৰ প্ৰণাম কৰে, তেতিয়াহ'লে আপোনাৰ সেই যিটো সূৰ্যৰ প্ৰব্লেম আছে, ৰবিৰ প্ৰব্লেম আছে, সেইবিলাক নাইকিয়া হয়। সেই পানীখিনি যদি অলপ কুমকুম, চাউল, চেনি মিক্স কৰি দিয়ে আৰু বেছি ভাল হ'ব। যদি আপুনি বিচাৰিছে আপোনাৰ চন্দ্ৰগ্ৰহটো ভাল কৰিম বুলি, চন্দ্ৰগ্ৰহ ভাল কৰিবৰ কাৰণে সেই পানীখিনিতেই আপুনি যদি গংগাজল মিক্স কৰি পেলাই শিৱলিংগত দিয়ে, তেতিয়া আপোনাৰ চন্দ্ৰগ্ৰহটো ভাল হ'ব। যদি আপুনি মংগল গ্ৰহ ঠিক কৰিব বিচাৰিছে, তেনেহ'লে আপুনি পাব্লিক প্লেচত যিকোনো পাব্লিক প্লেচত পানীৰ ব্যৱস্থা কৰি দিব পাৰে, তেতিয়া মংগল গ্ৰহটো ভাল হ'ব। সেই পানী গিলাচটোৱে যদি আপুনি ভাবিছে যে মই বুধ গ্ৰহটো ভাল কৰোঁ, বুধ গ্ৰহ ভাল কৰিবৰ কাৰণে শিৱলিংগত মই ক'বলৈ থাকি গৈছিল দেই, সেইটো কেনেকৈ ক'ম এতিয়া মই, সেইটো আগতে শিৱলিংগত এটা থাকি গৈছিলে, সেইটো মিলাই দিব পাৰিবানে? বেয়া লাগিব ন, সেইটো গুচি গ'ল আৰু। সেই এগিলাচ পানীৰে কিন্তু এটা কাম কৰিব পৰা যায়, তাত যদি তুলসী পাত দি পেলাই যদি তুমি ডেইলি খোৱা আৰম্ভ কৰা, তেতিয়াহ'লে তোমাৰ বুধ গ্ৰহটো ভাল হ'ব। বা এই শিৱলিংগতে যদি এটা বেলপাত দিয়া যায়, তেতিয়া তুমি তোমাৰ তাৰো ব্লেছিংছটো পাবা। যদি ৰাহু কাৰণে ভাল কৰিব বিচাৰিছে, সেই পানী যদি পশু পক্ষীৰ কাৰণে পানী যোগান ধৰা, তেতিয়া তোমাৰ ৰাহুটো ভাল হ'ব। যদি কুকুৰক যদি পানী খুওৱা, তেতিয়াহ'লে তোমাৰ কেতুটো ভাল হ'ব। সেই পানী গিলাচেই যদি তুমি কোনোবা তোমাৰ ঘৰলৈ অহা ডমেষ্টিক হেল্পাৰ, তেওঁক যদি তুমি পানী এগিলাচ
খুৱাব পাৰা তেতিয়াহ'লে তোমাৰ শনি গ্ৰহটো ভাল হ'ব তো অভাৰঅল এই ধৰণৰ বস্তু আৰু শুক্ৰ গ্ৰহ ভাল কৰিবৰ কাৰণে সেই পানীখিনিৰ লগত যদি অকণমান গোলাপ জল মিক্স কৰি গা ধুলে শুক্ৰ গ্ৰহটো ভাল হ'ব তো আমাৰ ঘৰৰ ওচৰত থকা সকলো বস্তুৰ দ্বাৰা আমি নৱগ্ৰহ 9টা গ্ৰহকে ঠিক কৰিব পৰা যায় তাকে নকৰি বিষ্ণু সহস্ৰনাম যদি পাঠ কৰা যায় তেতিয়াহ'লে 9টা গ্ৰহই শান্ত হৈ থাকিব কাৰণ সেই মানে বিষ্ণুৰ 10 অৱতাৰ আছিলে কলকিটো অহা নাই তাৰ 9টা অৱতাৰ হৈ গৈছে সেই 9টা অৱতাৰে কিন্তু আকৌ 9টা গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে দুই তিনিটা মই কৈ দিছোঁ উদাহৰণ কি ক'লে বিষ্ণু 10 অৱতাৰৰ কথা আমি জানো কলকিটো এতিয়ালৈকে অহা নাই কি জাপ কৰিব ক'লে আপুনি নহয় মানে নৱগ্ৰহৰ 9টা গ্ৰহ ঠিক কৰিবৰ কাৰণে আমি বিষ্ণু সহস্ৰনামৰ পাঠ কৰিব যে দিছিলোঁ আৰু এই বিষ্ণু সহস্ৰনাম পাঠ কৰাৰ উদ্দেশ্যটো এইটোৱেই মানে বিষ্ণুৰ 10 অৱতাৰ আছে তাৰে 9 নম্বৰ অৱতাৰটো কলকি 10 নম্বৰ অৱতাৰটো কলকি এতিয়ালৈকে অহা নাই তাৰ আগৰ যিকেইটা অৱতাৰ আছে যেনে ৰামচন্দ্ৰক আমি কওঁ ৰবিৰ লগত তুলনা কৰোঁ কৃষ্ণক আমি তুলনা কৰোঁ তোমাৰ চন্দ্ৰৰ লগত তো এই ধৰণৰ বামনক আমি তুলনা কৰোঁ আমাৰ হেৰিৰ লগত বৃহস্পতিৰ লগত তো এই গোটেই গ্ৰহবিলাকো আকৌ এই বিষ্ণু অৱতাৰৰ লগত জড়িত হৈ থাকে তো আল্টিমেটলি নৱদুৰ্গা যেনেকৈ আমি দুৰ্গা পূজাত আমি কৰোঁ 9টা গ্ৰহই 9গৰাকী মাক আমি নৱৰাত্ৰিৰ যিটো ব্ৰত পালন কৰোঁ সেইবিলাকতো 9টা গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে আল্টিমেটলি কথাটো কি হৈছে আমি যদি ভগৱানৰ চৰণত থাকোঁ ভগৱানে দিয়া কামখিনি আমি কৰি থাকোঁ নৱগ্ৰহ 9টা গ্ৰহে শান্তি হৈ থাকিব গতিকে আমাক জেনেৰেলি প্ৰব্লেম ক্ৰিয়েট কোনে কৰে গ্ৰহবিলাকে কৰে সেই গ্ৰহৰ আকৌ ৰজা হৈ গ'ল সূৰ্য ডেইলি যদি সূৰ্য প্ৰণাম কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ যিকোনো ধৰণৰ এই গ্ৰহ নক্ষত্ৰৰ প্ৰব্লেমবিলাক দূৰ হৈ থাকে পাৰসদা ইলেকশ্যনৰ কথা অকণমান উঠিছিলে ইলেকশ্যনৰ কথা অকণমান সুধিম হয় কোন জিকিব এবাৰ 100% বিজেপি জিকিব এইবাৰ 200% বিজেপি জিকিব কোনো চিন্তাই নাইকিয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিবলৈ গৈ আছে অ'কে গাইছ নেক্সট মই আৰু আকৌ অলপমান মানে কিছুমান কুৱেশ্যনছ আছে মোৰ পডকাষ্টৰ 2-3টা কুৱেশ্যন বাকী থাকি গ'ল মই সুধিবলৈ পাহৰিলোঁ আকৌ সুধিম আপুনি কৈছিলে যে আপোনাৰ ককা নে কোনোবা ঢুকাইছিলে 6 দিনত মাৰিছিলে হয় কেনেকৈ এইটোৱে সেই ব্লেক মেজিকৰে এটা প্ৰভাৱত সেইটো ঢুকাইছে আৰু ইনফেক্ট আপোনাৰ ককা আছিলে ককাই গমো পায় যে মই 6 দিনত এইটো গম পায় এইটো চব মানুহে গম পায় যে কেনেকৈ গম চোৱা যেতিয়া তোমাৰ মেডিচিনে কাম নিদিয়া হয় কিছুমান যেতিয়া মৃত্যুৰ যেতিয়া আৰ্টিফিচিয়েল কিছুমান মৃত্যু হয় নহয় সেই ব্যক্তিজনে গম পায় মোৰ লগত কিবা এটা বেয়া হৈ আছে তেওঁ একো কৰিব নোৱাৰে ঠিক কৰিব নোৱাৰে বাট তেওঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁ গম পাই থাকে সেইটো গম পোৱাটো স্বাভাৱিক কথা যদি ব্লেক মেজিক হয় আৰু তেওঁ গম পাইছে যে মোৰ আৰু এতিয়া বাচাৰ উপায় নাইকিয়া সেইটো তেওঁ নিজে ইনটিউশ্যনত আহিয়ে থাকে আৰু আগৰ যিমানবিলাক ব্যক্তি আছে তেওঁলোকৰ যিটো সাত্বিক ব্যক্তি আছিলে সাত্বিক ব্যক্তিসকলে অলপ নহয় অলপ তেওঁলোকৰ ক্লিয়াৰ পইণ্ট হৈ আছিলে অৰ্থাৎ তেওঁলোকে গম পায় কি হ'বলৈ গৈ আছে সেইকাৰণে গম পায় যিহেতু তেওঁ নিজেও এজন তান্ত্ৰিক আছিলে তো নিজকে কিয় প্ৰটেক্ট কৰিব নোৱাৰে সেইটোৱে বস্তু ন মই যে ক'লোঁ ন বেক ফায়াৰ কৰে কিছুমান বস্তু মানুহে বেক ফায়াৰ কৰেই লাইফত সেই বেক ফায়াৰবিলাকেইতো মই অলপ আগতে সেইটোৱে কৈছিলোঁ যে তান্ত্ৰিকবিলাকে জানিলেই সকলো কাম কৰিব নালাগে তোমাৰ কৰ্মা হিটছ বেক কেতিয়াবা মানুহে কিছুমান ক্ষেত্ৰত এনেকুৱা কাম কৰা যায় কাৰণ জোচত থকা যায় ন যেতিয়া মানুহে বয়স হয় তেতিয়া কথাটো বেলেগ হয় এতিয়া আমাৰ এটা মিড এজত আছোঁ ইয়াৰ আগৰ এজ কিছুমান আমাৰ পাৰ কৰিছোঁ যে শ্মশানত যেতিয়া বহুত বেছি কাম কৰিছিল তেতিয়া আমি বহুত ভুল কাম কৰিছোঁ আমি নিজৰ লাইফত বিভিন্ন ভুল কাম কৰিছোঁ সেই ভুল কামবিলাকৰ ফল আমি ভোগ কৰি গৈয়ে আছোঁ লাইফত তো এই বস্তুটো কি হয় মানুহৰ যেতিয়া অলপ শৰীৰত শক্তি থাকে মানুহৰ যেতিয়া অলপমান ফাইনেন্সিয়েল মানুহৰ ক্ৰেজ এটা থাকে তেতিয়া মানুহে বিভিন্ন কাম কৰি পেলায় আৰু সেই বস্তু এটা বস্তু জনাৰ পিছত মানুহে বিভিন্ন ধৰণৰ কাম কৰিবলৈ মন যায়তো এই গোটেই কথাবিলাক বিভিন্ন ধৰণৰ মই আল্টিমেটলি ঘূৰাই পকাই এটা কৰ্মা হিটছ বেক গতিকে জানা অৱস্থাত যেতিয়া আপুনি সাৰ পাইছে তেতিয়া আপোনাৰ ৰাতিপুৱাইছে গম পাইছে মোৰ ভুল কাম হৈছে তো আজিৰ পৰা মই ঠিক কৰাটোৱে আচল মানুহৰ কৰ্ম অ'কে এষ্ট্ৰলজিয়ে ডিভোৰ্চ বা ব্ৰেকআপ প্ৰেডিক্ট কৰিব পাৰে 100% প্ৰেডিক্ট কৰিব পাৰে 100% ব্ৰেকআপ হ'বনে নহয় এই ল'ৰাটো আমিতো কৈয়ে দিওঁ আমাক বহুতে বেয়া পায় বহুত ছোৱালীয়ে আমাক কণ্টেক্ট কৰে ছাৰ এইজনৰ লগত মিলাই দিয়ক আমি যেতিয়া হৰস্কোপখন চাওঁ তেওঁ কৈ যে তোমাৰ লগতো মেটচিঙেই নাই তোমাৰ 3 মাহত যিখিনি ব্ৰেকআপ হৈছে এইবাৰতো ন' কণ্টেক্ট চিটুৱেশ্যনলৈ আহি যাব তেতিয়া আমাক গালিয়ে পাৰে যে আপোনাক ইমান 5,000 টকা দিলোঁ আপোনাৰ কনচালটেশ্যন ল'বৰ কাৰণে আপুনি এখন নিগেটিভে ক'লে কিন্তু তেওঁলোকে বুজি নাপায় যে এইটো যে তেওঁৰ কাৰণে কিমান বেনিফিট হ'ল নহ'লে তাকে যদি আমি ৰেমেডি দিওঁ কিবা দিওঁ কামত একো নাহিব গতিকে আমি এভৰিথিং আমি চাব পাৰোঁ এজন এষ্ট্ৰলজাৰে যদি সঠিক ডাটা পায় ডেট অফ বাৰ্থ প্লেচ অফ বাৰ্থ টাইম অফ বাৰ্থ A to Z আমি ক'ব পাৰোঁ এভৰিথিং জাষ্ট ডেট যিটো এষ্ট্ৰলজি চায়েন্স হয়নে 100% চায়েন্স হয় কিহৰ কাৰণে তাত যিখিনি বস্তু থাকে প্ৰচেছিং তোমাৰ চোৱা এষ্ট্ৰলজি যিটো আমি পিয়ৰ এষ্ট্ৰলজি যিটো কৰি আছোঁ সেইটোতো 100% চায়েন্স বুলি ক'ব লাগিব কাৰণ আমি ডাটা লওঁ
ডাটাখিনি আমি এনালাইচিছ কৰোঁ, আমি কথাখিনি কৈহে দিওঁ। প্ৰেডিক্টিভ হ'ব পাৰে, কাৰণ সেইটো কাৰণে ক'ৰবাত নহয় ক'ৰবাত মানুহে চিউডো চায়েন্স বুলি কৈ দিয়ে যে অলপমান মানে, কাৰণ ইয়াত গেৰাণ্টিৰ বস্তুটো কেনেকুৱা থাকে, চায়েন্সটো কি হয় বাৰে বাৰে যাক পৰীক্ষা কৰিব পৰা যায় তাক চায়েন্স বুলি কোৱা যায়। এষ্ট্ৰলজিৰ বস্তুটো যদি আপুনি এটা মেথডেৰে যদি আপুনি চায় তেতিয়াহ'লে তাক বাৰে বাৰে পৰীক্ষা কৰিব পৰা যায়, কিন্তু কিছুমান ক্ষেত্ৰত পৰা নাযায়। কিয় কাৰণে তাত আমাৰ তন্ত্ৰৰ কথা আহি পৰে, ক'ৰবাত আপোনাৰ কৰ্মটো তাত মিলিত থাকে, কৰ্ম বস্তুটো মিলিত হৈ থাকে। কাৰণ আপোনাৰ যদি মই কৈলোঁ আপোনাৰ চাকৰি হ'ব, বাট আপুনি চাকৰিৰ কাৰণে আমি ইণ্টাৰভিউ দিয়াই নাই, আপুনি ক'ত চাকৰিটো হ'ব? ইয়াত সেইটো কাৰণে ইয়াত কৰ্মটো নিহিত হৈ থাকে। গতিকে তাক অলপমান আমি 100% চায়েন্স বুলি ক'ব নোৱাৰি, এইটো মানে চিউডো চায়েন্স বুলি আপুনি ক'ব পাৰি, কিন্তু প্ৰচেছটো চাইণ্টিফিক হয়। এষ্ট্ৰলজি ইজ এ চায়েন্স, বাট অল এষ্ট্ৰলজাৰ আৰ নট চাইণ্টিষ্ট। তো প্ৰব্লেমটো তাতেই। ইয়াত যদি তুমি বহুতে গেৰাণ্টি দি কৈ দিয়ে যে মই এইটো আপোনাৰ এইটো হ'বই, হ'বতো এনেকুৱা সম্ভৱ নহয়। কাৰণ তেওঁ যদি কৰ্ম ঠিক কৰি লয়, তেওঁ যদি ভগৱানৰ ব্লেছিংছত বহুত বস্তু চেঞ্জ হ'ব পাৰে, বা কেতিয়াবা বিভিন্ন ক্ষেত্ৰত মানুহৰ লাইফত চেঞ্জেছ আহিব পাৰে। সেইটো কাৰণে পিয়'ৰলি চায়েন্স বুলি ক'ব নোৱাৰি। পাৰস দা, কেতিয়াবা এনেকুৱা ইনচিডেণ্টো হয় মানুহৰ ঘৰত যে জুই লাগি গৈছে, কিটচেনত জুই লাগি কিনে মানুহটো হেৰি হৈ যায়, ঢুকাই যায়, কিবা বাস্তুৰ কিবা ইম্পেক্ট আছে নেকি তাত? চ' বাস্তুটোতো ইম্পেক্ট থাকেই, অকল জুই লগাৰ ক্ষেত্ৰতে নহয়। জুই লগাটো বাৰু ডাইৰেক্ট বাস্তু নহয়, বাস্তুৰ বহুত ধৰণৰ ইম্পেক্ট থাকে। বাস্তুটো হৈছে আমি ক'ত আছোঁ তাৰ গোটেই বাসস্থানৰ যিটো এনভাইৰনমেণ্ট থাকে সেইটোকে বাস্তু বুলি কোৱা হয়। আৰু একচুৱেলি বাস্তুৱে বিভিন্ন ধৰণৰ ইম্পেক্ট পেলায়, কিন্তু আমাৰ লাইফৰ যদি আমি গোটেই অকল চাওঁ যে অকল বাস্তুটোৰ কাৰণে গোটেইখিনি প্ৰব্লেম হয়, সেনেকুৱা কোনো কথা নহয়। আপোনাৰ হৰস্কোপত আপোনাৰ বহুত বেয়া থাকিব লাগিব, বা সেই ইভেণ্টটোৰ কাৰণে বেয়া থাকিলে বাস্তুটোৱে ইম্পেক্ট পেলায়। কিন্তু বাস্তুটো সেই নিউমৰলজিৰ নিচিনা ভেলুৱেটিভ এটা ছাবজেক্ট হয়। যেনে ধৰক আপোনাৰ হেল্থৰ ইছ্যু হৈ আছে, যদি বহুত বছৰৰ পৰা হেল্থৰ ইছ্যু ধৰিব পৰা, তেতিয়াহ'লে আপুনি নৰ্থ ইষ্টত যদি কিটচেন টয়লেট থাকে তেতিয়া হেল্থ ইছ্যু বেছিকৈ হয়। যদি আপোনাৰ কেছ ফ্ল' প্ৰব্লেম চলি আছে তেতিয়াহ'লে চাউথ ইষ্টত কিবা প্ৰব্লেম থাকে। যদি হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম হৈ আছে তেতিয়া চাউথ ৱেষ্টত কিবা প্ৰব্লেম চলি থাকিব। আপোনাৰ এণ্ট্ৰেঞ্চত যদি কিবা প্ৰব্লেম হৈ আছে তেতিয়া গ্ৰ'থত প্ৰব্লেম চলি থাকিব। তো আল্টিমেটলি কি হয়, আপোনাৰ দুই ধৰণৰ কথা চাব লগা হয়। যদি আপোনাৰ হৰস্কোপখনত বেয়া চলি আছে, সেইখিনি সময়ত যদি আপুনি সেই ধৰি লওক আপোনাৰ হৰস্কোপখনত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত গ্ৰ'থত প্ৰব্লেম চলি আছে, তেতিয়াহ'লে আপোনাৰ নৰ্থৰ ডাইৰেকশ্যনত বা আপোনাৰ এণ্ট্ৰেঞ্চতো যদি প্ৰব্লেম, তেতিয়া আপোনাৰ দুফালে প্ৰব্লেম হৈ যাব। যদি আপোনাৰ হেল্থৰ প্ৰব্লেম দেখাই আছে, সেইখিনি সময়তে আপোনাৰ বাস্তুটোতো নৰ্থ ইষ্টত অলপ প্ৰব্লেম চলিছে, তেতিয়া আপোনাৰ হেল্থটো বেছি প্ৰব্লেম হ'ব। কিন্তু আপোনাৰ হৰস্কোপখনত পূৰা ষ্ট্ৰং হৈ আছে, আপোনাৰ কোনো হেল্থ ইছ্যু হ'ব নালাগে, তথাপি নৰ্থ ইষ্টত আপোনাৰ কিটচেনটো পৰি গ'ল, ইম্পেক্ট কিন্তু তেতিয়াও পৰিব 10 to 20%, কিন্তু 100% নপৰিব। যেনে নৰ্মেলি কি হয়, যদি আপোনাৰ both ছাইডত প্ৰব্লেম হয় তেতিয়া আপোনাৰ কেঞ্চাৰ এটাতকৈও বহুত ডাঙৰ বেমাৰ হ'ব পাৰে। যদি উল্টাকৈ আপুনি চায় যে আপোনাৰ হৰস্কোপ ঠিকে আছে, বাস্তুটো ইমান তাত ঠিক হৈ থকা নাই, তেতিয়াহ'লে আপোনাৰ 50% প্ৰব্লেম পাব, কিন্তু পোৱাটো পাব। গতিকে বাস্তু আমি যিমানখিনি পাৰোঁ বেছিক বাস্তুখিনি আমি মেইনটেইন কৰি চলিব লাগে। বেছিক বাস্তুৰ ভিতৰত হৈ গ'ল কি, আপোনাৰ কিটচেন আৰু টয়লেট কেতিয়াও নৰ্থ ইষ্টত হ'ব নালাগে, এইটো মনত ৰাখিব লাগিব। সদায় চাউথ ইষ্টত কিটচেন কৰিব লাগে, চাউথ ইষ্টত কিটচেন কৰিলে খুব ভাল। আপোনাৰ যিটো এণ্ট্ৰেঞ্চ, যিটো ঘৰৰ গেটখন চাউথ ৱেষ্টত দক্ষিণ পশ্চিম দিশত কেতিয়াও আপোনাৰ এণ্ট্ৰেঞ্চ হ'ব নালাগে। আপোনাৰ যিটো ঘৰটোৰ মাজৰ স্থান, যিটো ব্ৰহ্মস্থান বুলি কোৱা হয়, ব্ৰহ্মস্থান সদায় খোলাকৈ ৰাখিব লাগে। এই ধৰণৰ বেছিক কিছুমান বস্তু যদি আপুনি গুৰুত্ব দিয়ে, তেতিয়াহ'লে এই বাস্তু দোষৰ পৰা মুক্ত হৈ থাকিব পৰা যায়। কেতিয়াবা কি হয়, মানুহে টেৰট ৰিডাৰক চাই কিনে, এষ্ট্ৰলজাৰক চাই কিনে ৰেমিডিছৰ ওপৰত ইমানে ডিপেণ্ডেণ্ট হৈ যায়, নিজৰ এফৰ্টছখিনি বাদে দি দিয়ে। মোক পঢ়িব লাগে, এক্সাম ভাল হোৱাৰ কাৰণে মোক পঢ়িব লাগে, সি পঢ়া বাদ দি ৰেমিডি কৰি আছে। তো অভাৰ ডিপেণ্ডেঞ্চ অন ৰেমিডিজ একোৱে কামত নাহিব। চ' মেন ইজ দ্য মেকাৰ অফ হিজ অ'ন ফৰ্চুন। নিজৰ ভাগ্য নিজে বনাব পাৰে। তো নিজৰ ভাগ্য বনাবৰ কাৰণে প্ৰথমে নিজে কষ্ট কৰিব লাগিব। ৰেমেডি, নিউমৰলজিকেল ৰেমেডি, বাস্তু ৰেমেডি, বেদিক, লাল কিতাপ, সকলো ৰেমেডিয়ে আপোনাৰ এফৰ্টটোত সহায় কৰিব। আপুনি যিটো এফৰ্ট কৰি আছে তাক সহায় কৰিবৰ কাৰণে ভেলুৱেটিভ কিছুমান মানে আৰ্টিকলছ হয়। গতিকে সদায় মনত ৰাখিব লাগিব, নিজৰ ওপৰত বিশ্বাস ৰাখি, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি, নিজৰ কৰ্ম ঠিক কৰি, সকলোকে মানে পৰিৱেশক ভালকৈ ৰাখি যদি আগবাঢ়ি যায়, তেতিয়াহ'লে এইবিলাক ৰেমেডিয়ে কামত আহিব। আপোনাৰ বেয়া কাম কৰে, আপোনাৰ ইণ্টেনশ্যন খুব আপোনাৰ বেয়া, আপুনি যাগ যজ্ঞ বাস্তু নিউমৰলজিকেলি সকলো ঠিক কৰি ল'লে, আপুনি ডেইলি পূজা কৰে, ডেইলি হৱন কৰে, আপোনাৰ বাস্তুও ঠিক আছে, আপোনাৰ নেম নিউমৰলজিও ঠিক, ষ্টনো গোটেইকেইটা পিন্ধি লৈছে, কিন্তু আপোনাৰ স্বভাৱ চৰিত্ৰ, আপোনাৰ ঘৰৰ প্ৰতি যিখিনি দায়িত্ব ল'ব লাগে সেইবিলাক নাই, আপোনাৰ টকা ধন ঘটাৰ আহিলা বেয়া, তেতিয়া আপোনাৰ অভিয়াছলি নিগেটিভ হ'ব। গতিকে কৰ্ম সদায় মেইন, কৰ্ম
কৰ্ম ঠিক ৰাখি এই ধৰণৰ বস্তুবিলাকৰ সহায় লৈ ভগৱানৰ ওপৰত বিশ্বাস ৰাখি ভগৱানৰ চৰণৰ ওপৰত বিশ্বাস ৰাখি আৰু লগতে নিজৰ ওপৰত বিশ্বাস ৰাখি ব্লাইণ্ড ফেথ ল'ব নালাগে এষ্ট্ৰলজিটো ব্লাইণ্ড ফেথ নহয় এষ্ট্ৰলজিটো এটা গাইডিং টুল হিচাপে লৈ যে মই এতিয়া বৰ্তমান এনেকুৱা অৱস্থাত আছোঁ মই কেনেকৈ ঠিক কৰিব পাৰোঁ তাৰ ইম্প্ৰুভমেণ্ট কেনেকৈ কৰিব পৰা যায় তাৰ কথা ভাবি পেলাই যদি আমি আগবাঢ়োঁ তেতিয়াহে কামত আহিব কিন্তু এষ্ট্ৰলজাৰ দিয়া ৰেমেডিজখিনি লৈ পেলাই আপোনাৰ একো কামত নাহিব এষ্ট্ৰলজাৰ ৰেমেডি তেতিয়াহে কামত আহিব যেতিয়া আপুনি আপোনাৰ সহায় হ'ব আৰু ভগৱানে আপোনাক তেতিয়াহে সহায় কৰিব যেতিয়া আপুনি নিজে নিজৰ সহায়ক হ'ব যেতিয়ালৈকে নিজৰ সহায়ক নহয় আপোনাক কোনো ভগৱান কোনো হেৰিয়ে ঠিক কৰিব নোৱাৰে অ'কে কামিং টু মাই নেক্সট কুৱেশ্যন এইবোৰ ব্লেক মেজিক নজৰ চজৰ ইমানবোৰ নেগেটিভিটিৰ মাজত হয় মই বিলিভ কৰোঁ এটাই পজিটিভ বস্তু আছে যিটো হৈছে ভগৱান মই ভাবোঁ যে ভগৱানতকৈ বেছি পাৱাৰফুল কোনো নাই বাট সেই পাৱাৰফুল ব্যক্তিজনৰ মাজতো ইমান নেগেটিভ কাম কেনেকৈ হয় আৰু কেনেকৈ সেই কামবোৰৰ পৰা আমি বাচি থাকিম চোৱা আমাৰ কি হয় আমাক প্ৰথম কথাটো হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আমাক ভগৱানে 9 মাহ 9 দিন মাৰ গৰ্ভৰ জৰিয়তে আমাক জন্ম দিছে আমাক কোনো ডিফেক্টিভ আইটেম কৰি পঠোৱা নাই যিহেতু ডিফেক্টিভ আইটেম নহয় আমি সদায় ভগৱানৰ সন্তান ভগৱানৰে এটা অংশ গতিকে আমি কৰিব লাগে কি আমি যিটো 6 ৰিপুক আমি কিমান পাৰোঁ দমাব লাগে অৰ্থাৎ লোভ মোহ কাম ক্ৰোধ কেনেকৈ কমাই পেলাই আমি নিজৰ ভগৱানে যিটো জীৱন দিছে সেই জীৱনটোত কেনেকৈ আমি আৰু বেটাৰ কৰিব পৰা যায় যোৱাকালি যেনেকুৱা আছিলোঁ তাতকৈ আজি মই কি হৈছোঁ আৰু অহাকালিলৈ কি হ'ম সেই বেটাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ তেতিয়াহ'লে কোনো ধৰণৰ এই নিগেটিভিটি আমাক এফেক্ট কৰিব নোৱাৰে কিন্তু আমি কি বিচাৰোঁ শ্বৰ্টকাট বিচাৰোঁ সহজে ধন ঘটিব বিচাৰোঁ সহজে আমি কিবা এটা পাব বিচাৰোঁ চোৱা কোনোবা এজনী ছোৱালীক মোৰ ভাল লাগিছে তাই মোক ৰিজেক্ট কৰিলে ইয়াত মোৰ হাতত 2টা অপশ্যন আছে মই তান্ত্ৰিকৰ ওচৰত যাব পাৰোঁ তাবিজ পাথৰ ল'বলৈ আৰু এটা কৰিব পাৰোঁ মই তাই কিহৰ কাৰণে ৰিজেক্ট কৰিলে ৰিজেকশ্যনৰ কাৰণটো আছিলে যে মই ছাপ'জ মোৰ কেৰিয়াৰ বেয়া মোৰ দেখিবলৈ বেয়া মই তাক যদি মই ইম্প্ৰুভমেণ্ট কৰোঁ যদি মোৰ পঢ়া শুনা বেয়া আছে মোৰ চাকৰি নাই মই চাকৰিৰ কাৰণে ইম্প্ৰুভমেণ্টৰ কাৰণে কৰোঁ মোৰ যদি দেখিবলৈ বেয়া মই দেখিব ভাল হ'বৰ কাৰণে চেষ্টা কৰোঁ আমি সদায় নিজকে ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে কিন্তু আমি কি কৰিব নিজকে প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আমি কেনেকৈ বস্তুটো প্ৰব্লেম তাতেই হৈ যায় কথাটো সদায় নিজক ইম্প্ৰুভ কৰিবৰ কাৰণে ধৰক যোৱাকালি যি আছিলোঁ ইয়াতকৈ বেটাৰ হ'বৰ কাৰণে সদায় চেষ্টা কৰাটো বহুত দৰকাৰ আৰু যিকোনো বস্তু তুমি নৰ্মেল মোবাইলটোৱে চোৱাচোন মোবাইলত আমি কি কৰোঁ মোবাইলত আমি মাজে সময়ে আমাক কি দিয়ে ছিগনেল দিয়ে আপগ্ৰেড কৰক ইনষ্টাগ্ৰামটো আপগ্ৰেড কৰক তেতিয়াহে আপুনি ভালকৈ চলাব পাৰিব ছফ্টৱেৰবিলাক আপগ্ৰেড যেনেকৈ কৰিব লাগে আমিতো মানুহ হয় আমিতো আৰু আপগ্ৰেড কৰিব লাগে কিমান বস্তু বাঢ়ি গৈছে নিউ স্কিল শিকা আৰু নলেজ আপুনি যিমান পাৰে গেইন কৰা সিমানে আমাৰ কাৰণে ভাল হয় অ'কে পাৰস দা সঁচাকৈ কৈছোঁ বহুত বেছি ভাল লাগিছে বহুত বেছি এক্সপেক্ট কৰা নাছিলোঁ ফাৰ্ষ্ট ডে আমি ইমান ইণ্টাৰেক্ট কৰি কিনে ইমান বেছি ক্ল'জ হৈ কিনে কথা পাতিম বাট গাইজ আৰু কিছুমান কুৱেশ্যনছ আছিলে বাট আজি চাগে কমপ্লিট কৰিব নোৱাৰিম আমি টাইম অলৰেডি পাৰ হৈ গ'ল বহুত বাট আকৌ এবাৰ লগ পাম আমি আৰু গাইজ যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই থেংক ইউ আৰু এই চেনেলটো আপোনালোকে চাই থাকিব লগতে তেওঁক মৰম কৰক আমাকো মিহি মিহিকৈ অলপ মৰম কৰি থাকিব আৰু ভালে থাকক হাঁহি থাকক